welcome to Scordemy অন্য এটা ক্লাছ হলে অন্য এটা ভিডিঅ'লে আপোনালোক সকলোকে মই লিনাই স্বাগতম জনাইছো আপোনালোকে তো গম পাইছেই যে এতিয়া মই কি সিডিপিৰ যোনখিনি ক্লাसेस সেইখিনি কৰাই আছো আৰু আমাৰ যোনটো এপ্লিকেশন Scordemy তাতে আমি সিটেটৰ আৰু জিটিপিজিটিৰ যোনটো চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজি সেইখিনি ক্লাसेस মই লৈ আছো ইয়াৰ আগতেও মই কেবাটাও পাৰ্ট লৈ আহিছো আপোনালোকে হয়তো ভিডিঅ'সমূহ চাইছে আৰু আশা কৰিছো এই ভিডিঅ'সমূহৰ পৰা আপোনালোকৰ যোনটো চাইল্ড ডেভেলপমেন্ট আৰু পেডাগজি ৰিলেটেড যোনবিলাক কনসেপ্ট সেইখিনি অলপ হলেও ক্লিয়াৰ হৈছে ঠিক আছে আজি আমি যোনটো বিষয় ডিসকাস কৰিম হেতু খুব ইম্পৰ্টেন্ট এক্সামৰ ফলৰ পৰাও খুব ইম্পৰ্টেন্ট আৰু মানে ইয়াৰে সিটেটৰ কোৱেশ্চন পেপাৰতে হওক বা জিটিপিজিটিৰ কোৱেশ্চন পেপাৰতে হওক এই থিওৰিটোৰ কোৱেশ্চনছ আমি দেখা পাওঁৱে ঠিক আছে আৰু লগতে আমি ডিসকাস কৰিম কেইটামান খুব ইম্পৰ্টেন্ট 2024 ৰ পেপাৰৰ পৰা মই আনিছো প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন কেইটামান যোনটো চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজিৰ তাৰ 10টা ইম্পৰ্টেন্ট কোৱেশ্চনছ লৈ আহিছো আশা কৰিছো আপোনালোকৰ কাৰণে এই ক্লাছটো খুব বেছি হেল্পফুল হ'ব লগতে যোনটো থিওৰি আমি ডিসকাস কৰিম হেতুৱে আপোনালোকক সহায় কৰিব বুলি আশা কৰিছো ওকে তো আজি ক্লাছটো ষ্টাৰ্ট কৰো আশা কৰো আপোনালোক সকলো ভালে আছে আপোনালোকৰ যোনবিলাক প্ৰিপাৰেচন কৰি আছে এক্সামৰ বাবে ভালে ভালে চলি আছে আমি গম পাইছো আৰু খুব বেছি দিন নাই যেহেতু 6 সেপ্টেম্বৰত এক্সাম লগতে 5 সেপ্টেম্বৰটো হয়তো হ'ব পাৰে এটা শিডিউল এক্সামৰ তো বৰ এটা বেছি দিন নাই আপোনালোকে ভালদৰে পঢ়া শুনা কৰি থাকক প্ৰিপাৰেচন ভালদৰে কৰি থাকক আৰু খুব ভাল এটা আপোনালোকে স্কোৰ কৰিব বুলি আশা কৰিছো ঠিক আছে তো আজি ষ্টাৰ্ট কৰো ক্লাছটো আপোনালোকে থাম্বনেইলটো চাই হয়তো গম পাইছে আমি আজি ডিসকাস কৰিম একদম ইম্পৰ্টেন্ট এটা টপিক হেতু হৈছে যোনটো লৰেন্স কোলবাৰ্গৰ ডেভেলপমেন্টৰ যোনটো মৰেল ডেভেলপমেন্টৰ থিওৰি আগবঢ়াইছিলে সেই বিষয়ে আমি ডিসকাস কৰিম ঠিক আছে তো ষ্টাৰ্ট কৰো ফাৰ্ষ্টতে আমি চাম তেখেতৰ যোনটো ডেভেলপমেন্টৰ থিওৰি এজন আছিল লৰেন্স কোলবাৰ্গ তেখেতেই যোনটো মৰেল ডেভেলপমেন্টৰ থিওৰি আগবঢ়াই থৈ গৈছিলে এডুকেশ্যনৰ ক্ষেত্ৰত যে কেইবাটাও ষ্টেজত আমাৰ শিশুসকলৰ মৰেল ডেভেলপমেন্ট হয় বুলি কৈছে তেওঁ চাৰিটা ভাগত বা বয়স অনুপাতে তেওঁলোকে চাৰিটা ষ্টেজত তেওঁ ভাগ কৰিছিলে ঠিক আছে এই ভাগসমূহ ডিটেইলছত আমি আজি বুজিবলৈ চেষ্টা কৰিম ওকে এইজনে হৈছে লৰেন্স কোলবাৰ্গ এতিয়া ফাৰ্ষ্টতে আমি চাম যে তেওঁ কোন আছিলে তেখেত কোন আছিলে এজন আমেৰিকান সাইকোলজিষ্ট আছিলে যোনজন আমি ফটোখন চালো কোলবাৰ্গ লৰেন্স কোলবাৰ্গ থিওৰি বুলি খুব বেছি পপুলাৰ এডুকেশ্যনৰ ক্ষেত্ৰত সাইকোলজিৰ ক্ষেত্ৰত এই থিওৰিটো খুব বেছি পপুলাৰ হয় তেওঁৱে কি কৰিছিলে এজন আমেৰিকান সাইকোলজিষ্ট আছিলে আৰু they said Lawrence Kohlberg was an American psychologist who proposed the theory of moral development okay he believed that moral reasoning develops gradually through different stages as a person grows Kohlberg expanded the ideas of Jean Piaget and suggested that moral development occurs in 3 levels and 6 stages ঠিক আছে দেন ইয়াতে তেওঁ কি বুলি কৈছিলে লৰেন্স কোলবাৰ্গ কোন আছিলে এজন আমেৰিকান সাইকোলজিষ্ট আছিলে আৰু তেওঁৰ যোনটো নৈতিকতাৰ থিওৰি নৈতিক বিকাশ তত্ত্ব বুলি আমি যোনটো কওঁ থিওৰি অফ মৰেল ডেভেলপমেন্ট সেইটো কাৰ পৰা ইনফ্লুয়েন্স হৈছে বুলি কৈছে যে জিন পিয়াজেৰ যোনটো থিওৰি আছিলে আমি জিন পিয়াজেৰ থিওৰিটো অলৰেডি ডিসকাস কৰিছো এটা ক্লাছত জিন পিয়াজেৰ যোনটো থিওৰি আছিলে ডেভেলপমেন্টৰ সেইটোৰ পৰা প্ৰভাৱিত হৈছিলে ঠিক আছে তেওঁ কৈছে যে তেওঁৰ মতে ব্যক্তিৰ বয়স আৰু অভিজ্ঞতা বৃদ্ধি হোৱাৰ লগে লগে নৈতিক চিন্তা চৰ্চা ধাপে ধাপে বিকাশিত হয় বুলি কৈছে অৰ্থাৎ গ্ৰেজুৱেলি বাঢ়ে কম বয়সত যোনটো সৰু কালৰ পৰা শিশু কালৰ পৰা আমাৰ যোনখিনি লাৰ্নিং আৰু ডেভেলপমেন্টখিনি আৰম্ভ হৈ যায় আমি সকলো জানোৱে তে তাৰ বয়সৰ অনুপাতে ধাপে ধাপে অৰ্থাৎ গ্ৰেজুৱেলি ইনক্ৰিজ হয় যোনটো আমাৰ নৈতিকতা সেইটো ঠিক আছে ইয়াত দিছে যে তেওঁ জিন পিয়াজেৰ ধাৰণাক বিস্তাৰ কৰি নৈতিক বিকাশত কেইটা স্তৰত ভাগ কৰিছে বুলি কৈছিলে তিনিটা স্তৰত ভাগ কৰিছিল আৰু এই তিনিওটাৰে কি কৰিছিলে তেওঁ 6টা পৰ্যায়ত বিভক্ত কৰিছিল ঠিক আছে তিনিটা স্তৰত তেওঁ ভাগ কৰিছিলে আৰু সেই তিনিওটা ভাগকে আকৌ তেওঁ বেলেগ বেলেগ কেইটামান সাব পাৰ্ট কৰিছিলে সেইখিনি আমি ডিটেইলছত এতিয়া বুজিম ওকে এতিয়া আমি ফাৰ্স্ট কথাটো ইয়াৰ পৰা বুজিলো যে লৰেন্স কোলবাৰ্গ আছিল এজন আমেৰিকান সাইকোলজিষ্ট তেওঁ যোনটো মৰেল ডেভেলপমেন্টৰ থিওৰি আগবঢ়াইছিলে সেইটো কাৰ পৰা ইনফ্লুয়েন্স হৈছিল জিন পিয়াজে যোনটো কগনিটিভ ডেভেলপমেন্টৰ থিওৰি আছিলে সেইটোৰ পৰা ইনফ্লুয়েন্স হৈছিলে ওকে এতিয়া আমি তাৰ পিছৰ পাৰ্টখিনি বুজিবলৈ চেষ্টা কৰিম ফাৰ্ষ্টতে আমি এক্সপ্লেইন কৰাৰ আগতে এখন ইমেজ চাই লওঁ ঠিক আছে ইমেজ এখন চাই লওঁ ইমেজখন দিছে যে Kohlberg's theory of moral development. তেওঁ ইয়াতে দিছে যে
ষ্টেজ 1 এইকেইটা তেওঁ ষ্টেজত তেনেকৈ ভাগ কৰিছিলে লেভেল তেওঁ কি কৰিছিলে তিনিটা লেভেলত তেওঁ নিজৰ থিয়ৰিটো ডিভাইড কৰিছিলে ফাৰ্ষ্টৰটো দিছে এইটো নম্বৰ 1 হ'ব যোনটো প্ৰি কনভেনচনেল লেভেল বা প্ৰি কনভেনচনেল আমি ষ্টেজ বুলি ক'ব পাৰোঁ তাৰ পিছত দিছে নম্বৰ 2 টো দিছিলে যে কনভেনচনেল লেভেল ঠিক আছে প্ৰি কনভেনচনেলৰ পিছত সেকেন্ড ষ্টেজটো কনভেনচনেল লেভেল আৰু নম্বৰ 3 টোত আছিলে যে পোষ্ট কনভেনচনেল লেভেল এই তিনিটা যে পাৰ্টত তেওঁ ডিভাইড কৰিছিলে এই তিনিটা পাৰ্টৰে আকৌ তেওঁ কি কৰিছিলে দুটাকে ষ্টেজত ডিভাইড কৰিছিলে যোনটো ডেভেলপমেন্ট মৰেল নৈতিকতাৰ যোনটো বিকাশ হ'ব বুলি কৈছিলে সেইটো এনে ধৰণে হ'ব বুলি তেওঁ আগবঢ়াইছিলে ওকে এতিয়া যোনটো প্ৰি কনভেনচনেল লেভেল দিছে তাতে তেওঁ ষ্টেজ 1 আৰু ষ্টেজ 2 দুটা ভাগত ভাগ কৰিছে সেই ষ্টেজ 1 আৰু 2 ইয়াত দিছে ফাৰ্ষ্টৰ ষ্টেজটো দিছে যে এভয়েডিং পানিশমেন্ট অৰ্থাৎ মানুহে শিশু এজনে এইটো একেবাৰে মানে আৰম্ভণিৰ সময়খিনিৰ কথা কৈছে শিশুকালৰ অৱস্থাটোৰ এইখিনি এজত কভাৰ হ'ব এইটো ষ্টেজত তেওঁ কৈছিলে যে শিশু অৱস্থাত কেনেদৰে কিয় এজন শিশুৱে যোনবিলাক ৰুলছ ৰেগুলেশ্যন নীতি নিয়ম সেইবিলাক কিয় মানে বুলি কৈছিলে তেওঁ এই ষ্টেজটোত কি হয় এভয়েড পানিশমেন্ট অৰ্থাৎ শিশু এজনৰ কথা যদি আমি ক'বলৈ যাওঁ তেওঁলোকৰ আইন কানুন ল এণ্ড অৰ্ডাৰ এখন দেশৰ যোনবিলাক চিষ্টেম ৰুলছ ৰেগুলেশ্যন তেওঁলোকে সেইবোৰৰ কথা একো নাজানে হয়নে এটা কম বয়সীয়া শিশু এটাই 2 বছৰ 3 বছৰ শিশু এটাই কি জানিব সেই বিষয়টো তেওঁলোকৰ একো আইডিয়া নাথাকে তেওঁ কিহৰ কাৰণে কিছুমান ৰুলছ সাপোজ কোনোবা এজনে পেৰেণ্টছ এজনে কিবা এটা কৈছে এইটো নকৰিবা বুলি কৈছে তাৰ কিহৰ কাৰণে হেতু মানিব যে মাকে কৈছে তুমি এনেকুৱা ধৰণৰ বদমাছি নকৰিবা হেতু মানিব কিহৰ কাৰণে যে তেওঁ পানিশমেন্টৰ ভয়ত তেওঁ মানিব অৰ্থাৎ এভয়েডিং পানিশমেন্ট কিবা যদি মাকে শাস্তি দিব তেওঁ কিবা এটা বেয়া পাব নামাতিব শাস্তি মানে কি আৰু ফিজিক্যাল পানিশমেন্টৰ কথাটো ইয়াত ইমান আমি নকওঁ শিশুৰ ক্ষেত্ৰত কিবা এটা নামাতিব অলপ সময় বেয়া পাব মাকে বা পেৰেণ্টছে কোনোবা বেয়া পাব বা কোনোবা তেওঁলোকৰ শিশুটোৰ যদি সিবলিং আছে বা দাদা কোনোবা যদি আছে তেওঁলোকে নামাতিব অৰ্থাৎ যিকোনো এটা কথা যদি মানিছে সেইটো কিহৰ কাৰণে কৰিছে যে এই পানিশমেন্টৰ ভয়ত তেওঁলোকে নামানে মানে কথাটো ৰুলটো ফলো কৰিছে ঠিক আছে ইয়াৰে ষ্টেজ দুটা আছে ষ্টেজ দুটাৰ সেকেন্ড ষ্টেজটোত আকৌ মানে কি বুলি কয় যে এইমিং এট এ ৰিৱাৰ্ড অৰ্থাৎ কিবা এটা যদি মানিছে সেইটো কিহৰ কাৰণে মানিছে যে কিবা এটা পাব তাৰ হলনি কিবা এটা লাভ কৰিব সৰু চকলেট এটাই লাভ কৰিব আইসক্ৰীম এটাই লাভ কৰিব পেন্সিল এডালে কালাৰ এটাই লাভ কৰিব অৰ্থাৎ কিবা এটা পোৱাৰ আশাত তেওঁলোকে সেই ৰুলছ বা কিবা এটা যদি কৰিবলৈ মানা কৰিছে সেইটো মানিছে ঠিক আছে এইটো হৈছে প্ৰি কনভেনচনেল ষ্টেজৰ যোনটো লেভেল আছে তাৰে ষ্টেজ 1 and 2 তাৰ নেক্সট যোনটো ষ্টেজ লেভেল আহিব সেইটো হ'ব যে কনভেনচনেল লেভেল তাৰো আকৌ দুটাকে ষ্টেজ আছে যেনেকৈ ক'লোৱে প্ৰত্যেকটো ষ্টেজৰ দুটা পাৰ্টত ভাগ কৰিছে তেখেতে এতিয়া ইয়াত যোনটো দিছে যে ষ্টেজ 3 টোত কি হয় যে গুড বয় এণ্ড গুড গাৰ্ল এটিটিউড অৰ্থাৎ গুড বয় গুড গাৰ্ল এটিটিউড মানে কি যে কোনোবাই তেওঁলোকক ৰেকগনাইজ কৰিব কোনোবাই ক'ব তুমি মানে খুব ভাল ছোৱালী বা খুব ভাল ল'ৰা স্কুলৰ কথা এটা যদি এনভাইৰনমেণ্ট এটা আমি মানে কল্পনা কৰোঁ তেতিয়া স্কুল এখনত খুব ভালকৈ এজন শিশুৱে লিখিছে নিজৰ ক্লাছ ৱৰ্ক ধুনীয়াকৈ কমপ্লিট কৰিছে কিয় কৰিছে যিহেতু তেওঁক টিচাৰে ভেৰি গুড গাৰ্ল বুলি ক'ব ভেৰি গুড বয় বুলি ক'ব বা ঘৰত অহাৰ পিছত যেতিয়া কপিখন মাক বা পেৰেণ্টছ বা টিউশ্যন টিচাৰে হওক যোনেও চেক কৰিব ক'ব তুমি ইমান ধুনীয়াকৈ ক্লাছ ৱৰ্ক কমপ্লিট কৰিছা ইউ আৰ এ ভেৰি গুড গাৰ্ল আৰু ইউ আৰ এ ভেৰি গুড বয় সেই এটা যে ভাল ছ'চিয়েল ৰেকগনিশ্যন এটা পালে সেইটোৰ কাৰণে এইটো ষ্টেজত কথাবিলাক মানে বুলি কৈছে এইটো ষ্টেজতো ল অৰ্ডাৰ ৰুলছ ৰেগুলেশ্যন এইবিলাকৰ কনচেপ্টবোৰ তেওঁলোকৰ ডেভেলপ নহয় এইটো সময়ত তেওঁলোকে মানে যে কোনোবাই তেওঁলোকক ভাল বুলি ক'ব মৰম কৰিব সেইটোৰ আশাতে তেওঁলোকে এইটো সময়ত এই ৰুলছ ৰেগুলেশ্যন এইবিলাক ফ'ল' কৰে ওকে নম্বৰ 4th যোনটো ষ্টেজ যোনটো কনভেনচনেল লেভেলৰ সেকেন্ড ষ্টেজ সেইটো আকৌ লয়েলিটি টু ল এণ্ড অৰ্ডাৰ অৰ্থাৎ এই সময়ত কি হয় লাহে লাহে আমি এজ কেইটা চাম ইয়াৰ নেক্সট শ্লাইড কেইটাত কোনটো এজলৈকে এইকেইটা পাৰ্ট কভাৰ হয় তো এইটো সময়ত লাহে লাহে কি হয় অকণমান গ্ৰয়িং এজ এটা ষ্টাৰ্ট হয় লগে লগে ৰুলছ ৰেগুলেশ্যন লজ এইবিলাকৰ অকণমান আইডিয়া এটা হ'বলৈ ধৰে ঠিক আছে তাৰপিছত আহিলে যে পোষ্ট কনভেনচনেল মানে লেভেল যোনটো থাৰ্ড লেভেল অফ কোলবাৰ্গছ মৰেল ডেভেলপমেণ্ট থিয়ৰী যোনটো থাৰ্ড লেভেল আছে থাৰ্ড লেভেলৰ আকৌ দুটাকে ষ্টেজ আছে ঠিক আছে ফাৰ্ষ্ট ষ্টেজটো কি দিছে যে জাষ্টিছ এণ্ড স্পিৰিট অফ দ্য ল এইটো এজত কি হয় তেওঁলোকে ডেভেলপমেণ্টটো অকণমান বেছিকৈ হ'বলৈ ধৰে এইটো এজৰ ল'ৰা ছোৱালীখিনি যোনখিনি শিশু আছে
অকণমান কি হয় তেওঁলোকে টিনেজ সেইফালে আগবাঢ়ে আৰু লগতে তেওঁলোকৰ আইডিয়া এটা হৈ যায় যে এখন ছ'চাইটিত কেনেকুৱা ধৰণৰ ল এণ্ড অৰ্ডাৰ্ছ আছে কি চিষ্টেম চলি আছে সেইবোৰৰ প্ৰতি তেওঁলোক অলপমান কনচাৰ্ণ হ'বলৈ আৰম্ভ কৰে ইয়াৰে আকৌ লাষ্টৰ একদম ষ্টেজটো অৰ্থাৎ যোনটো পোষ্ট কনভেনশ্যনেল লেভেলৰ শেষৰ ষ্টেজ ছেকেণ্ড ষ্টেজটো সেইটো হৈছে যে ইউনিভাৰ্চেল প্ৰিন্সিপলছ অফ এথিক এইটো একেবাৰে লাষ্টৰ ষ্টেজটো কি বুলি কৈছে কোলবাৰ্গৰ মতে যে এইটো খুব ৰেয়াৰলি আমি দেখিবলৈ পাওঁ এথিকেল প্ৰিন্সিপলছ এইটো একেবাৰে এক্সট্ৰিম লেভেলৰ যোনটো এথিকেল প্ৰিন্সিপলছ হয় কিছুমানে যেনেকৈ কি হয় নিজৰ এথিক্সটোক মানে ধৰি ৰাখে নিজৰ এটা মৰেলিটি তেওঁলোকে ডেভেলপ কৰে যে যদি তেওঁ ভাবিছে যে এইটো সমাজখনৰ কাৰণে ভাল বা এখন ছ'চাইটিৰ কাৰণে ভাল বা কোনোবা এটা গ্ৰুপৰ কাৰণে ভাল সেইটো তেওঁ ল এণ্ড অৰ্ডাৰ কথা নাই ইয়াতে তেওঁ ভাবে যে এইটো শুদ্ধ তেওঁ তাৰ কাৰণে ফাইটো কৰিবলৈ ৰেডি থাকে যেনেকৈ আমি কিছুমান দেখোঁ অপ'জ কৰে কিছুমান আমি দেখোঁ নে মহাত্মা গান্ধীৰ ক্ষেত্ৰতে আমি দেখোঁ বা বিভিন্ন আমি ডাঙৰ পাৰ্চনেলিটিজবিলাকৰ ক্ষেত্ৰত দেখোঁ তো এই লেভেলটো প্ৰত্যেক সকল ব্যক্তিয়ে গৈ নাপায়গৈ বুলি কয় বহুত ক্ষেত্ৰত কোৱা হয় যে যোনটো ছিক্সথ লেভেল আছে ছিক্স লেভেল অফ মৰেল যোনটো ডেভেলপমেণ্ট সেইটো বহুত কম সংখ্যক লোকেহে এইটো ষ্টেজ গৈ পায় বুলি কয় ঠিক আছে এইখিনি আমি আকৌ ডিটেইলছত চাম জাষ্ট এটা আইডিয়া আপোনালোকক দি ল'লোঁ যে ইমেজখন চালে আপোনালোকৰ হৈ যাব যে তিনিটা পাৰ্টত তেওঁ ডেভেলপমেণ্টেল থিয়ৰিটো আগবঢ়াইছে আৰু প্ৰত্যেকটো যোনটো ষ্টেজ আছে তাৰে দুটাকৈ পাৰ্ট আছে অ'কে এতিয়া ইয়াৰ পিছতো আমি এখন ইমেজ ডিছকাছ কৰিম ঠিক আছে ইমেজ এখন ফাৰ্ষ্টতে ডিছকাছ কৰিম তাৰ পিছতেই আমি ইয়াৰ বিষয়ে জানিম অ'কে এই ইমেজখন আমি চাই ল'ম এই ইমেজখনত কি দেখা পাইছোঁ আমি যে এগৰাকী মানে হস্পিটেলৰ চিন এটা আমি ইমেজিন কৰিব পাৰিছোঁ হয়নে এগৰাকী মহিলা বেড এখনত শুই আছে লগতে কোন এগৰাকী ব্যক্তি আছে যোনগৰাকী তেওঁৰ হাজবেণ্ড হেঞ্জ বুলি আমি যাক তাৰ নামাকৰণ কৰা হৈছে আৰু এইফালে যদি আমি চাওঁ এইটোক আমি কি বুলি ধৰিব পাৰোঁ মৃত্যুদূত ঠিক আছে এখেত কি হৈছে মৃত্যুদূত বুলি আমি ধৰিছোঁ যে এই মহিলাগৰাকীৰ খুব বেছি গা বেয়া অসুখ হৈ আছে চিৰিয়াছ এটা হেল্থ কণ্ডিশ্যনত আছে মৃত্যু মুখলৈ আগবাঢ়ি আছে মৃত্যু তেওঁৰ সন্মুখত ৰৈ আছে আৰু তেওঁৰ যোনগৰাকী হাজবেণ্ড তেওঁৰ ফালে চাই আছে যে কেনেদৰে তেওঁক বচাব পাৰি বা তেওঁ যোনটো স্বাস্থ্যৰ অৱনতি হৈছে সেইটোৰ পৰা তেওঁ কেনেকৈ ৰিকভাৰ কৰিব পাৰি এইটো আমি বুজিব পাৰিছোঁ হয়নে ইমেজখন চাই তো এই ইমেজখনৰ এটা কি হয় উদ্দেশ্য আছে যে যোনজন ব্যক্তিৰ কথা আমি এতিয়া ডিছকাছ কৰি আছোঁ যে লৰেন্স কোলবাৰ্গে এটা মৰেল ডেভেলপমেণ্টৰ থিয়ৰী আগবঢ়াইছিলে সেই থিয়ৰীটো যেতিয়া তেওঁ ডেভেলপ কৰিছিলে যেতিয়া মানে বনাই আছিলে ডেভেলপ কৰি আছিলে তেতিয়া তেওঁ এটা কি কৰিছিলে এক্সপেৰিমেণ্ট এটা কৰিছিলে শিশুসকলৰ মাজত আৰু সেই শিশুসকলে যিদৰে মতামত আগবঢ়াইছিলে যিদৰে ৰিয়েকশ্যন দিছিলে তাৰ ওপৰত বেছ কৰিয়ে যেনেকৈ আমি লেভেলকেইটা এতিয়া চালোঁ ন যে তিনিটা লেভেলৰ কথা আমি ডিছকাছ কৰিলোঁ সেই প্ৰত্যেকটো মানে তিনিটা ষ্টেজৰ কথা আমি ডিছকাছ কৰিলোঁ আৰু প্ৰত্যেকটো ষ্টেজৰে আমি দুটাকৈ লেভেল ডিছকাছ কৰিলোঁ তো এই হেঞ্জ বোলা ব্যক্তিজনৰ কাহিনীটো তেওঁ বহুসকল শিশুক শুনাইছিলে ষ্টৰিটো কেনেকুৱা ধৰণৰ আছিল এইটোক হেঞ্জ ডিলেমা বুলি কওঁ তেখেতৰ যোনটো তেওঁ থিয়ৰী আগবঢ়াইছিলে সেই ক্ষেত্ৰত যে তেওঁ কৈছিলে যে হেঞ্জ বোলা এজন ব্যক্তিৰ যোনগৰাকী ৱাইফ তেওঁ খুব দুৰাৰোগ্য বেমাৰত খুব বেছি গা বেয়া হৈ আছিলে সেই সময়ত যোনখন হস্পিটেলত তেওঁ এডমিট হৈ আছিলে হস্পিটেলৰ যোনগৰাকী ডক্টৰক দেখুৱাই আছিলে ডক্টৰগৰাকীয়ে যে কৈছিলে যে আপোনাৰ ৱাইফগৰাকী বহুত মানে বেয়া কণ্ডিশ্যনত আছে তেওঁ মৃত্যুমুখলৈ আগবাঢ়ি গৈ আছে কিন্তু এতিয়া নতুনকৈ এটা মেডিচিনৰ আৱিষ্কাৰ হৈছে সেই মেডিচিনটো যদি আপুনি কেনেবাকৈ যোগাৰ কৰিব পাৰে তেতিয়া আমি আপোনাৰ পত্নীগৰাকীক বচাব পাৰিম বুলি কৈছিলে ঠিক আছে তো সেই কথাটো শুনাৰ পিছত কি হৈছিলে হেঞ্জৰ মনলৈ আশাৰ অকণমান ৰেঙনি আহিছিলে তেওঁ ভাল পাইছিলে যে এটা মেডিচিন যিহেতু ওলাইছে আৰু সেই মেডিচিনটো যদি মই যোগাৰ কৰোঁ মোৰ ৱাইফগৰাকীক মই বচাই ল'ব পাৰিম তেওঁ মৃত্যুৰ পৰা বাচি আহিব মৃত্যুমুখৰ পৰা হৈ গ'ল এইখিনি তাৰপিছত তেওঁ যেতিয়া গ'ল যে মেডিচিনৰ শ্বপত গ'ল যেতিয়া ফাৰ্মাচীত গৈ সেইটো মেডিচিনটোৰ কথা ক'লে কথা কোৱাৰ পিছত কি হ'ল তেওঁ যে গম পালে যে সেই মেডিচিনটো খুব বেছি কষ্টলি বহুত দামী মেডিচিন যিমান দামৰ সেই মেডিচিনটো সিমান তেওঁৰ ওচৰত ধনৰ মজুত নাই অৰ্থাৎ তেওঁ সিমান এটা কণ্ডিশ্যনত নাই যে সেই মেডিচিনটো তেওঁ কিনিব পাৰে তাৰপিছত
তেওঁ কিন্তু দেখিলে যে মেডিকেল শ্বপখনত কি হৈছে বহুত সেই দৰৱটোৰ ষ্টক ৰাখা আছে ঠিক আছে সেই দৰৱখিনি যেতিয়া দেখিলে তাৰপিছত তেওঁ ভাবিলে নাই কিবা প্ৰকাৰে মইতো মানুহগৰাকীক মৰিবলৈ দিব নোৱাৰোঁ মই কিবা কৰি এই পইচাটো যোগাৰ কৰোঁ আৰু মই মেডিচিনটো কিনি লওঁ তেওঁ বিভিন্ন সহায়ৰ বাবে গ'ল বন্ধুবৰ্গৰ ওচৰলৈ গ'ল আৰু কাৰোবাৰ ওচৰৰ পৰা যদি সহায় ল'ব পাৰে তেনেধৰণে গ'ল বিভিন্ন ব্যক্তিৰ ওচৰলৈ গৈ পেলাই তেওঁ কিছু পইচাৰ যোগাৰ কৰিলে কিছু পইচাৰ যোগাৰ কৰিলে কিন্তু যেতিয়া লাষ্টত যোগাৰখিনি হোৱাৰ পিছত তেওঁ ক্যালকুলেশন কৰি চালে যে সিমানটো পইচাৰে তেওঁ মেডিচিনটো এফৰ্ড কৰিব নোৱাৰে অৰ্থাৎ সেইখিনি পইচাও কম পৰিছে ঠিক আছে তো সেই কম পৰিছে তাৰপিছত আকৌ তেওঁ চেষ্টা কৰিলে কাৰোবাৰ পৰা এৰেঞ্জ কৰিব পাৰে নেকি তেতিয়া তেওঁ মানে সক্ষম নহ'ল যে পইচাটো যোগাৰ কৰিব পাৰিব তাৰপিছত তেওঁ এটা বিবুধিত পৰিলে মানে এটা ডিলেমাত মানে পৰিলে কনফিউজ হ'ল যে কি কৰা উচিত এতিয়া যদি মই এদিন দুদিনৰ ভিতৰত মেডিচিনটো যোগাৰ কৰি দিব নোৱাৰো মোৰ পত্নীগৰাকীৰ মৃত্যু হ'ব আৰু যদি মই আৰু এটা কথাত তেওঁ মনলৈ আহিলে যে মই কি কৰোঁ মনে মনে গৈ পেলাই চুৰ কৰি লৈ আহোঁ নেকি দৰৱটো কাৰণ যেহেতু বহুত ষ্টক তেওঁ অলৰেডি দেখা পাই আহিছিলে ফাৰ্মাসীখনৰ তাৰপিছত গৈ তেওঁ কি কৰিলে লাষ্টত তেওঁ নিজৰ পত্নীগৰাকীক বচাবলৈ গৈ সেইটোৰ মানে বিবুদ্ধিৰ পৰা পাৰ কৰি তেওঁ নিজৰ কি কৰিলে তেওঁ সেই দৰৱটো চুৰ কৰি আনিলে আৰু ডক্টৰক দি হেতু তেওঁ পত্নীগৰাকীক বচাই ল'লে ঠিক আছে পত্নীগৰাকী সুস্থ হৈ উঠিল সেই ষ্টৰীটো কোলবাৰ্গে কি কৰিছিলে বহুসকল শিশুৰ আগত তেওঁ ষ্টৰীটো শুনাইছিলে বেলেগ বেলেগ এজৰ শিশুসকলক শুনাইছিলে তেতিয়া সেই শিশুসকলে কিদৰে ৰিয়েকশ্যন দিছিলে যে তেওঁ এইটো কৰিব লাগিছিলে চুৰি কৰাটো উচিত নে অনুচিত নে সেই সময়ত তেওঁ পত্নীগৰাকীৰ মানে জান বচোৱাটো উচিত আছিল সেইটোক লৈ বিভিন্ন শিশুৱে বিভিন্ন ধৰণে মত আগবঢ়াইছিলে তেওঁলোকে কৈছিলে নিজৰ যোনখিনি ফিল কৰিছিলে তেওঁলোকে নিজৰ মতামতটো আগবঢ়াইছিলে সেই মতামতটো বেচিছতে কি কৰিছিলে তেওঁ এই যোনটো মৰেল ডেভেলপমেণ্ট থিওৰি যে বহুতে ক'লে ভাল হৈছে বুলি ক'লে কাৰণ মানুহ এগৰাকীৰ জীৱনতকেতো বেলেগ মূল্য একো নাই কিছুমানে আকৌ কৈছে যিকোনো সিচুৱেশ্যনত থাকিলেও আমাৰ মৰেলিটিটো আমি ৰাখিব লাগে চুৰ কৰাটো বেয়া কথা বা আইন কানুন মানে ভংগ কৰাটো বেয়া কথা তো এনেধৰণে বিভিন্ন মতামত আগবঢ়ালে তাৰ বেচিছতে তেওঁ যোনটো ডেভেলপমেণ্ট থিওৰি মৰেলৰ সেইটো তেওঁ আগবঢ়াল ঠিক আছে এইখিনি বুজিলোঁ আমি যোনটো মানে বেক ষ্টৰীটো বুজিলোঁ এই থিওৰিটোৰ এতিয়া আমি চাম এই ষ্টেজেছসমূহ চাম ওকে এইখিনিলৈকে চাগে আপোনালোকে বুজি পাইছে যে থিওৰিটো কিহৰ পৰা কেনেদৰে তেওঁ আৰম্ভ কৰিছিলে আৰু কিদৰে তেওঁ এক্সপেৰিমেণ্ট চলাইছিলে তাৰপিছত ইয়াতে দিছে যে এতিয়া আমি চাম যে লেভেলছ এণ্ড ষ্টেজেছ অফ মৰেল ডেভেলপমেণ্ট অৰ্থাৎ নৈতিক বিকাশ তত্ত্বৰ যোনবিলাক স্তৰ আৰু পৰ্যায় এইখিনি আমি ডিছকাছ কৰিম প্ৰথমতেতো আপোনালোকে আইডিয়া এটা কৰি ল'ব পাৰিছে ইমেজখনৰ পৰা যিহেতু আমি অলপ ডিছকাছ কৰিলোঁ ফাৰ্ষ্টৰ ষ্টেজটো কি দিছিলে আমি কি বুলি চাইছিলোঁ যে প্ৰি কনভেনশ্যনেল মৰেলিটি অৰ্থাৎ প্ৰাক যোনটো পাৰস্পৰিক নৈতিকতা প্ৰাক পাৰস্পৰিক নৈতিকতা এইটো কোন এজৰ পৰা কোন এজলৈকে থাকে বুলি কৈছে যে ইউজুৱেলি 3 বছৰৰ পৰা 7 বছৰ বয়সলৈকে দেখা যায় ঠিক আছে ইউজুৱেলি ইয়াত বয়সৰ কিছুমান আমি যদি চাওঁ নোটছত যদি চাওঁ এই বয়সটো অকণমান ইফালকে ক'ৰবাত দেখা পাইছোঁ কিন্তু এইটোৱে আটাইতকৈ একচেপ্টেবল এজ হয় যে 3 পৰা 7 ইয়েৰ্ছৰ পিৰিয়ডটোক আমি ক'ম যে প্ৰি কনভেনশ্যনেল স্তৰ বুলি ক'ম বা প্ৰাক পাৰস্পৰিক নৈতিকতাৰ স্তৰ বুলি ক'ম এইটোত কি হৈছিলে যে ষ্টেজ 1 টো যেনেকৈ আমি কৈছিলোঁ ষ্টেজ 1 টোত আমি কি দেখিছিলোঁ যে অবিডেন্স এণ্ড পানিছমেণ্ট অৰিয়েণ্টেশ্যন অৰ্থাৎ অবিডেন্স আৰু পানিছমেণ্ট অৰিয়েণ্টেশ্যনৰ কথা যে আমি কৈছিলোঁ যে চিলড্ৰেন অবে ৰুলছ টু এভইড punishment okay right and wrong are determined by consequences অৰ্থাৎ কিহৰ কাৰণে তেওঁলোকে মানিছিলে যে শিশুৱে শাস্তি এৰাবলৈ ঠিক আছে শাস্তি এৰাবলৈ নিয়ম মানি চলে বুলি কৈছে কাৰণ যদি আমি 3 বছৰীয়া 4 বছৰীয়া শিশু এটাৰ কথা যদি মনলৈ আনো আমি দেখিম তেওঁলোকে দেশ দুনিয়াৰ ল অৰ্ডাৰ কিবা আইন কানুন এইবিলাকৰ বিষয়ে তেওঁলোকৰ কোনো আইডিয়া নাথাকে হয়নে এইটো সময়ত তেওঁলোকে একো বুজিয়ে নাপায় সেই বিষয়ে তেওঁলোকে অকল ভয় কৰিব কি কোনোবাই মোক পানিছমেণ্ট দিব কোনোবাই মোক শাস্তি দিব সেইটোৱে তেওঁলোকে বুজি পায় নিয়ম মানি চলে আৰু কৈছে শাস্তি পালে কামটো ভুল আৰু শাস্তি নাপালে সঠিক বুলি ভাবে কি বুলি ভাবে তেওঁলোকে যদি কোনোবাই তেওঁ কিবা এটা কাম কৰিছে হেতুত যদি কোনোবাই তেওঁ গালি পাৰিছে বা বেয়া পাইছে বা কিবা এটা শাস্তি দিছে বা কানতে ধৰিবলৈ দিছে যিকোনো এটা সৰু শাস্তি হ'ব পাৰে হেতু যদি দিয়ে শাস্তি দিয়া মানে তেওঁলোকে ভাবে এইটো বেয়া কাম আৰু যদি কোনোবাই মৰম কৰিছে শাস্তি দিয়া নাই হেতু কৰাৰ কাৰণে তেওঁলোকক খুব ভাল ভেৰি গুড বা কিবা এটা যদি কৈছে হেতু তেওঁলোকৰ কাৰণে ভাল কাম বুলি ভাবে অৰ্থাৎ দুই ধৰণে তেওঁলোকে কথাটোক জাজ কৰে এটা ভাল বুলি ক'লে হেতু অৰ্থাৎ ভাল কাম আৰু যদি শাস্তি দিছে হেতু ভুল কাম ঠিক আছে তো এনে ধৰণে তেওঁলোকে নিজৰ মত সাপোজ কিবা এটা যদি
তেওঁলোকে কিবা এটা ঘৰত বস্তু এটা ভাঙিছে, ফুলৰ দানি এটাৰ যদি এক্সাম্পল লওঁ আমি, ফ্লাৱাৰ পট এটা যদি তেওঁলোকে ভাঙিলে, সেইটো ভাঙাৰ পিছত যেতিয়া মাকে গালি পাৰিব বা যোনো থাকে দেউতাকে গালি পাৰিব, তাৰ পিছত কি ভাবিব তেওঁ, এইটো মানে কিবা এটা ভাঙাটো ঘৰৰ বস্তু যদি মই ভাঙোঁ সেইটো মানে বেয়া কাম। তাৰপিছত নেক্সট টাইমৰ পৰা আকৌ তেওঁ যদি একদম ওচৰেদি কিবা এটা ফুলৰ দানি এটাৰ ওচৰেদি যায়, সাৱধান হ'ব, নাভাঙো দেই, মোক মায়ে গালি পাৰিব বা মোক দেউতাই গালি পাৰিব, সেইটো হ'ব। তেওঁ সেই ভয়টো খাব, মানে কিহৰ ভয়ত হ'ল, এইটো পানিছমেণ্ট এটা খোৱাৰ ভয়ত। তেওঁ সেইবোৰ নাজানে যে ভাঙা ভাল বেয়া, সেইটো নাজানে, ভাবে যে মই এইটো নকৰোঁ নহ'লে মোক পানিছমেণ্ট দিব। ঠিক আছে, এইখিনিলে এইটো হৈছে ফাৰ্ষ্টৰ যোনটো ষ্টেজ 1টো হৈছে। তাৰপিছত ষ্টেজ 2টোত কি বুলি দিছে যে ইণ্ডিভিজুৱেলিজিম এণ্ড এক্সচেঞ্জ। অ'কে, ইণ্ডিভিজুৱেলিজিম এণ্ড এক্সচেঞ্জটো কেনেকুৱা ধৰণৰ হ'ব যে চিলড্ৰেন এক্ট একৰ্ডিং টু দেয়াৰ অ'ন নিডছ এণ্ড ইণ্টাৰেষ্ট। অ'কে, দে হেল্প আদাৰ্ছ অনলি ইফ দে ৰিচিভ ছামথিং ইন ৰিটাৰ্ণ। যেনেকৈ ক'লোঁ, কিবা এটা পোৱাৰ আশাত তেওঁলোকে মানে। এতিয়া যদি এক্সাম্পল দিওঁ, এজন শিশুৰ কথা যদি আমি কওঁ, আমি এইটো এজৰে 3 to 7 yearsৰ শিশু এজনৰ কথা যদি কওঁ, কিছুমানে হয় নাই খুব উৎপতীয়া থাকে, শিশুসকল ঘৰত খুব বদমাচি কৰে, তেতিয়া মাক বা দেউতাকে ক'ৰবালৈ যদি ফুৰিবলৈ যায়, আলহী ঘৰলৈ যায়, ৰিলেটিভছৰ ঘৰলৈ যায়, তেতিয়া কি কয় যে তোমালোকে তাতে গৈ বিৰাট বদমাচি নকৰিবা কিন্তু দেই, একো বস্তু নেপেলাবা। তেতিয়া যদি তুমি ভালকৈ থাকা, মই তোমাক আহোঁতে এটা চকলেট দিম। সেইটো কি হ'ল, তেওঁলোকক এটা লোভ এটা দিলে, হয়নে, ৰিৱাৰ্ড কিবা এটা দিম বুলি লোভ এটা দিলে। তেতিয়াহে তেওঁ কি কৰিব, আপুনি দেখিলে যে শিশুজনে গৈ পেলাই আলহীৰ ঘৰত গৈ খুব ধুনীয়াকৈ আছে, একো উৎপাতো কৰা নাই, একো ইফাল সিফাল দৌৰা ধপৰাও কৰি থকা নাই, কাৰণ মনত সেইটো চলি আছে যে যদি মই ভালকৈ থাকোঁ, মায়ে মোক যোৱাৰ সময়ত এটা চকলেট দিব বা আইচক্ৰীম এটা দিব, সেইটো হ'ল। বা আকৌ এইটো এজত আমি দেখোঁ যে টিফিন শ্বেয়াৰ কৰে, স্কুললৈ যায়, যিহেতু 3 বছৰ বয়সৰ পৰা বিদ্যালয়লৈ যোৱা আৰম্ভ কৰে, তেওঁলোকৰ ফ্ৰেণ্ডছে হয়, স্কুলত গৈ পেলাই কি কৰে, নিজৰ টিফিন যদি কাৰোবাক দিয়ে, তেতিয়া কি কয়, তুমি মোক এইটো দিয়া, তেতিয়াহে তোমাক মই এইটো দিম। কোনোবাই যদি ছাপ'জ খুজিছে, তুমি আজি ইমান টেষ্টি কিবা এটা আনিছা, কেক এক পিচ দিয়াচোন মোক, তেতিয়া ক'ব তুমি যে আনিছা সেই ফ্ৰুট এপল এক পিচ মোক দিয়াচোন, তেতিয়াহে মই এইটো দিম। মানে এক্সচেঞ্জ, কিবা এটা দিলেহে কিবা এটা দিম। সেই এক্সচেঞ্জৰ ফলতহে তেওঁলোকে কিবা এটা মানে। বুজি পাইছে এইখিনি? অৰ্থাৎ মানে তেওঁলোকে কিবা এটা পোৱাৰ আশাতহে কিবা এটা কৰে। ইয়াত দিছে যে শিশুৱে নিজৰ লাভ লোকচানৰ ভিত্তিত কাম কৰে, কিবা লাভ পালেহে আনক সহায় কৰে। যেনেকৈ ক'লোঁ, কিবা এটা পোৱাৰ আশাতহে তেওঁলোকে কিবা এটা কৰে। অ'কে, এইখিনি বুজি পাইছে? এইটো হৈছে লেভেল 1 প্ৰি কনভেনশ্যনেল ষ্টেজ যোনটো। ইয়াৰ পিছত আছে যে যোনটো আপোনাৰ লেভেল 2, ঠিক আছে, লেভেল 2 যোনটো কনভেনশ্যনেল ষ্টেজ, কনভেনশ্যনেল মৰেলিটি বা পাৰস্পৰিক নৈতিকতা। ঠিক আছে, পাৰস্পৰিক নৈতিকতাৰ আকৌ যোনটো ফাৰ্ষ্ট ষ্টেজ, যোনটো আমি এনেই গোটেইকেইটা ষ্টেজৰ হিচাপত যদি আমি চাওঁ, সেইটো কি হ'ব, 3rd ষ্টেজ হ'ব, কাৰণ ষ্টেজ 1 and 2 আৰু ইয়াৰ প্ৰি কনভেনশ্যনেল লেভেলত আহিলে। ইয়াৰে ষ্টেজ 3টো, অৰ্থাৎ ইয়াৰে যোনটো ফাৰ্ষ্ট ষ্টেজ হ'ব, সেইটোত গুড বয় গুড গাৰ্ল অৰিয়েণ্টেশ্যন থাকে। গুড বয় গুড গাৰ্ল, কোনোবাই মোক গুড বয় বুলি ক'ব, কোনোবাই মোক গুড গাৰ্ল বুলি ক'ব, সেইকাৰণে তেওঁলোকে কিবা এটা মানিছে। ঠিক আছে, ইয়াত দিছে যে ইণ্ডিভিজুৱেলছ বিহেভ ইন ৱেজ ডেট গেইন এপ্ৰুভেল ফ্ৰম ফেমিলি, ফ্ৰেণ্ডছ এণ্ড ছ'চাইটি। এতিয়া ব্যক্তি আনৰ প্ৰশংসা লাভ কৰিবলৈ, ব্যক্তি মানে শিশুৱে হ'ব এইখিনি জেগাত, ঠিক আছে, লাভ কৰিবলৈ আৰু ভাল ল'ৰা ছোৱালী হিচাপে পৰিচিত হ'বলৈ সৎ আচৰণ কৰে। ভালকৈ যে বিহেভ কৰিছে, ভালকৈ যে নিজৰ ক্লাছ ৱৰ্ক কৰিছে, হোমৱৰ্ক কৰিছে, সেইটো কিহৰ আশাত কৰিছে, যে কোনোবাই ক'ব ভেৰি গুড গাৰ্ল বুলি ক'ব, তুমি বৰ ভাল ল'ৰা দেই বুলি ক'ব। এতিয়া ঘৰলৈ যে আলহী আহে, ঘৰলৈ আলহী আহোঁতে কোনোবাই মাকে কিবা এটা কৰি দেখাবলৈ ক'লে, যে তেনেকুৱা সময়ত কি হয়, কোনোবাই ক'ব যে অহাৰ পিছত যে তুমি ইমান ধুনীয়াকৈ গান এটা গাই শুনালা, তুমি বিৰাট ভাল ল'ৰা দেই, এনেকৈ বুলি ক'ব। সেইটো পোৱাৰ আগতে ধুনীয়াকৈ গাই মেলি শুনাব, বা নিজৰ ক্লাছ ৱৰ্কখিনি কমপ্লিট কৰিব, টিচাৰে গুড বয় গুড গাৰ্ল বুলি ক'ব বুলি। সেই ভাল ল'ৰা বা টিচাৰ, পেৰেণ্টছ এনেকুৱা হ'ব পাৰে, বা কোনোবা বেলেগ মানুহ হ'ব পাৰে, ক'ৰবালৈ গৈছে, কোনোবা এটা জেগাত ছ'চিয়েল য'ত গেডাৰিং হৈছে, সেইটো যে জেগাত ভালকৈ বিহেভ কৰিছে, কিয় আনে তেওঁক ভাল বুলি ক'ব, তেতিয়া সেইটোৰ আশাতে তেওঁ ভালদৰে বিহেভ কৰে। ঠিক আছে, আনৰ অৰ্থাৎ প্ৰশংসা এটা লাভ কৰিবৰ কাৰণে। এইটো হৈছে ষ্টেজ 3, যোনটো কনভেনশ্যনেল লেভেলৰ ষ্টেজ 1 আৰু টোটেল হিচাপত যদি আমি চাওঁ ষ্টেজ 3। তাৰপিছত ইয়াৰে যোনটো নেক্সট ষ্টেজ কনভেনশ্যনেল ষ্টেজৰ, সেইটো হৈছে ল এণ্ড অৰ্ডাৰ। এইটো এজটো কিমানৰ পৰা কিমানলৈ থাকে, 8 বছৰ বয়সৰ পৰা 13 বছৰ বয়সলৈকে থাকে, অৰ্থাৎ 8 to 13 years। ইয়াৰে ফাৰ্ষ্টৰখিনিটো আমি ধৰিব পাৰোঁ, প্ৰথমখিনিৰ কথা। আৰু 13 বছৰমান ধৰক, ছাপ'জ 11 বছৰ পাৰ হৈ যোৱাৰ পিছত কি হয়, ল'ৰা ছোৱালীসমূহ অকণমান সচেতন হৈ অলপমান জনা বুজা হৈ আহে। সেইটো সময়ত কি হয় যে অৰিয়েণ্টেশ্যন ইণ্ডিভিজুৱেল ফ'ল' লজ এণ্ড ছ'চিয়েল ৰুল
because they believe this maintains social order. এইটো সময়ত এই বয়সটোত যেতিয়া অকণমান ডাঙৰ হয় 8 বছৰ পিছৰ বয়সখিনিত তেতিয়া তেওঁলোকে কি হয় সমাজত কি বুলি ভাবে সমাজত শৃংখলা বজাই ৰাখিবলৈ আইন আৰু নিয়ম পালন কৰাটো প্ৰয়োজনীয় বুলি ভাবে সেই সময়ত লাহে লাহে তেওঁলোকৰ এটা আইডিয়া হৈ যায় যে সমাজত থাকিলে আমি কিছুমান নীতি নিয়ম মানি চলিব লাগে ৰুলছ এণ্ড ৰেগুলেশ্যন কিছুমান এখন সমাজৰ থাকে সেইবিলাক আমি মানি চলিব লাগে সেইবিলাক মানি চলিলে কি হয় সমাজখন এটা ডিসিপ্লিন ৱেত শৃংখলাবদ্ধকে চলি যায় বুলি ভাবে যেনেকৈ একদম সহজ যদি এটা কথা কওঁ ট্ৰেফিক ৰুলছৰ কথা ক'ব পাৰোঁ আমি ট্ৰেফিক ৰুলছ যে ফ'ল' কৰিছে সেইটো জানে তেওঁলোকে গ্ৰীণ লাইট জ্বলিলে কিতাপতো হয়তো পঢ়িছে গ্ৰীণ লাইট জ্বলিলেহে যাব লাগে ৰেড লাইট জ্বলিলে ৰখি যাব লাগে সেইটো ভাবে যে এইটো ধৰণে যদি ফ'ল' কৰোঁ আমাৰ ট্ৰেফিক যোনটো ছিষ্টেম সেইটো ভালদৰে চলিব গাড়ী ঘোঁৰাৰ মানে বেছি খেলি মেলি নহ'ব সেইটো বুজিবলৈ আৰম্ভ কৰে জেব্ৰা ক্ৰছিঙেদি ৰোড ক্ৰছ কৰিব লাগে সেইটো জানা হয় যে এইটো দি ৰোড ক্ৰছ কৰিব লাগে বা তেনেকুৱা ধৰণৰ অলপমান সাধাৰণ যোনবিলাক নীতি নিয়ম আছে এখন সমাজত চলিবলৈ কাৰণে তো এইটো এজত ডেভেলপ হৈ যায় অ'কে তো এইটো এজত ডেভেলপ হোৱাৰ লগে লগে তেওঁলোকে বুজিবলৈ আৰম্ভ কৰি যায় যে এখন ছ'চাইটিত থাকিলে আমি কিছুমান ৰুলছ ৰেগুলেশ্যনছ এইবিলাক ফ'ল' কৰিব লাগে এইখিনি হৈ গৈছে কনভেনশ্যনেল যোনটো ষ্টেজ আছে সেইটো লেভেল 2 এতিয়া লেভেল 3 যোনটো আছে লেভেল 3 যোনটো পোষ্ট কনভেনশ্যনেল আমি সেইটো এজটো আমি ক'লৈকে দেখিছিলোঁ যে 13 এজলৈকে আছিলে হয়নে 13ৰ পিছৰ সময়খিনিত ইয়াতে যদি আমি কাউণ্ট কৰোঁ পোষ্ট কনভেনশ্যনেল এজত আহিব সেইখিনি 13ৰ পিছৰ এজখিনিৰ পৰা একেবাৰে 18ৰ সেইখিনিলৈকে আগলৈকে আহিব এইটো পিৰিয়ডত কোনটো এজত তেওঁলোকে শিশুসকল থাকে যোনটো এডলচেন্স পিৰিয়ড থাকিব এডলচেন্স থাকিব এজটো আৰু এডাল্টহুড থাকিব অৰ্থাৎ এডলচেন্স আমি 13ৰ পিছৰখিনিক আমি যোনটো কৈশোৰ কাল বুলি কওঁ এটা ট্ৰানজিচনেল পিৰিয়ড এটা এডাল্টহুডৰ ফালে আগবাঢ়ি থাকে শিশু অৱস্থাৰ পৰা সেইটো এজ আহিব লগতে এডাল্টহুড 18 ইয়াৰ্ছ হোৱাৰ লগে লগে আমি এডাল্ট বুলি কওঁ এডাল্টহুডৰ ফালে তেওঁলোক আগবাঢ়ি আছে এডাল্টহুডৰ পিছৰ সময়খিনি চোৱাও ইয়াতে কাভাৰ হ'ব অ'কে তাৰপিছত দিছে যে ষ্টেজ 5ত থাকিলে যে ছ'চিয়েল এইটো সময়ত কিহৰ কাৰণে ৰুলছ এণ্ড ৰেগুলেশ্যনছবিলাক মানে মৰেলিটি কেনেকুৱা ধৰণৰ হয় তেওঁলোকৰ যে দিছে যে ছ'চিয়েল কণ্ট্ৰেক্ট অৰিয়েণ্টেশ্যন ইণ্ডিভিজুৱেল ৰাইটছ পিপল আণ্ডাৰষ্টেণ্ড ডেট লজ আৰ social agreements and can be changed if they don't promote welfare and justice okay এইটো এজত কি বুলি ভাবিবলৈ আৰম্ভ কৰে যে তেওঁলোকে আইন সমাজৰ কল্যাণৰ বাবে থাকে বুলি কৈছে ঠিক আছে ওয়েলফেয়াৰৰ কাৰণে থাকে সৃষ্টি কৰা হয় আৰু প্ৰয়োজন হ'লে ন্যায় আৰু কল্যাণৰ স্বাৰ্থত আইন সলনি কৰিব পাৰে বুলি কৈছে এইটো ষ্টেজত তেওঁলোকে যিহেতু এডলচেন্স পিৰিয়ডটো পাৰ হৈ পেলাই এডাল্টহুডৰ ফালে গৈ থাকে এইটো সময়ত তেওঁলোকৰ নলেজ এটা হৈ যায় যে কনষ্টিটিউশ্যনৰ কথা ৰুলছ ৰেগুলেশ্যন লজ এণ্ড অৰ্ডাৰ্ছ এইবিলাকৰ কথা তেওঁলোকে গম পোৱা হৈ যায় আৰু ইয়াৰ লগতে তেওঁলোকে প্ৰথম ষ্টেজটোতো লেভেল 1টোত এইখিনি তেওঁলোকে গম পাবই তাৰ পিছৰ যোনটো লেভেল 2 ইয়াৰে ষ্টাৰ্ট হ'ব সেইখিনিত কি হ'ব যে তেওঁলোকে এইটো বুজি পাব যে লজ যোনবিলাক আছে আমাৰ কনষ্টিটিউশ্যন আছে সেইবিলাক আমাৰ কিহৰ কাৰণে আছে আমাৰ ওয়েলফেয়াৰৰ কাৰণে আছে আমাৰ কল্যাণৰ কাৰণে আছে আৰু প্ৰয়োজন অনুসাৰি এইবোৰ যদি আমাৰ কল্যাণৰ কাৰণে নহয় আমাৰ কাৰণে যদি উল্টাহে ৰিয়েক্ট কৰি আছে তেতিয়া এইবিলাকক আমি প্ৰয়োজন অনুসাৰি চেঞ্জ কৰিব পাৰোঁ বুলি কৈছে ঠিক আছে ইয়াত দিছে যে এইটো যদি কি কৈছে কেন বি চেঞ্জ ইফ দে ডোণ্ট প্ৰমোট ওয়েলফেয়াৰ এণ্ড জাষ্টিছ যদি জনসাধাৰণৰ কাৰণে যদি জাষ্টিছ কৰা নাই ওয়েলফেয়াৰ কৰা নাই এইবিলাকত চেঞ্জ আনিব পাৰে বুলি কৈছে ঠিক আছে ইয়াৰে যোনটো লাষ্টৰ ষ্টেজ একদম যোনটো কৈছোঁ 6 ষ্টেজ সেইটোত ইউনিভাৰ্চেল এথিকেল যোনটো প্ৰিন্সিপালছ আছে সেইবিলাকত কি হৈছে যে ইউনিভাৰ্চেল এথিকেল প্ৰিন্সিপালছ মৰেল ডিচিশ্যন আৰ বেছড অন ইউনিভাৰ্চেল প্ৰিন্সিপালছ ছাচ এজ জাষ্টিছ ইকুৱেলিটি এণ্ড হিউমেন ডিগনিটি অৰ্থাৎ এই ষ্টেজটো এটা সৰ্বোত্তম ষ্টেজ এটা একেবাৰে টপ লেভেলৰ যোনটো ষ্টেজ হয় সেইটো যে ব্যক্তি ন্যায় সমতা মানৱ মৰ্যাদা আৰু সাৰ্বজনীন নৈতিক নীতিসমূহৰ ভিত্তিত সেই তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰে বুলি কৈছে যেতিয়া এডাল্ট হৈ যায় নিজৰ এটা এথিক এটা তেওঁলোকৰ নিজৰ এটা মৰেলিটি ডেভেলপ হয়নে পাৰ্চনেলিটি এটা তেওঁলোকে নিজৰ এজন ব্যক্তিৰ গ্ৰ' হয় আৰু সেই পাৰ্চনেলিটিটোত তেওঁ কিদৰে নিজৰ মৰেলিটি ৰাখিছে তেওঁ নিজৰ এথিক্স কিদৰে ৰাখিছে সেইখিনি ডিপেণ্ড কৰিব এজন মানুহৰ নিজৰ ব্যক্তিগত চিন্তাধাৰাৰ ওপৰত তেওঁ কিদৰে চিন্তা কৰে ছ'চাইটিখনৰ কথা তেওঁ কিদৰে ভাবে ইয়াত দিছে নাই নিজৰ ডিগনিটিটো তেওঁ ৰাখিব পাৰিছেনে যে সাৰ্বজনীন মানৱ মৰ্যাদা সমতা ছ'চাইটিখনত সমতা ইকুৱেলিটি চলিছেনে নাই মানুহৰ মাজত জাষ্টিছ হৈছেনে নাই মানৱৰ যোনটো মৰ্যাদা সেইটো ৰাখিছেনে নাই আৰু সাৰ্বজনীন নৈতিক নীতিসমূহ সাৰ্বজনীন নৈতিক যোনবিলাক নীতি বুলি কওঁ সেইবিলাক কি আছে ইউনিভাৰ্চেল যোনবিলাক প্ৰিন্সিপালছ আছে অৰ্থাৎ চবৰে কাৰণে সকলোৱে যোনবোৰ মানি চলিব লাগে সকলোৰে কাৰণে যোনবোৰ ভাল
নৈতিক এটা যোনটো আমি এখন সমাজৰ কাৰণে মানি চলিব বা এখন দেশৰ কাৰণে মানি চলিব লাগে সেইটোৰ এইটো ষ্টেজত থাকে এইটো ষ্টেজত কি হয় কিছুমানে নিজৰ এটা সম্পূৰ্ণ এথিক যেনেকৈ মই ক'লোঁ এইটো ষ্টেজ বহুত কম সংখ্যক লোকেহে গৈ পায় বুলি কোৱা হয় যে এইটো ষ্টেজত এটাতকৈ মানে যোনবিলাকে এটা নিজৰ এটা আদৰ্শ নিৰ্বাচন কৰে যে মই যোনটো ভাবিছোঁ ছ'চাইটিৰ কাৰণে এইখন গভৰ্ণমেণ্টখনে ছাপোৰ্ট নকৰিব পাৰে বা বাকী কিছুমান বেলেগ ব্যক্তিয়ে এটা গ্ৰুপে ছাপোৰ্ট নকৰিব পাৰে কিন্তু যদি তেওঁ ভাবিছে যে এইটো ছ'চাইটিৰ কাৰণে ভাল তো তেওঁ সেইটো মতেই চলিব লাগিলে গভৰ্ণমেণ্টৰ এগেইনষ্টত যাব ল এণ্ড অৰ্ডাৰ এগেইনষ্টত যাব কিবা আন্দোলন কৰিব কিবা কৰিব সেইটো এইটো ষ্টেজত হয়গৈ যে নিজৰ এথিক্সটোক তেওঁলোকে কাৰেক্ট বুলি ভাবে নিজৰ যোনটো মৰেলিটি তেওঁ লৈছে সেইটো কাৰেক্ট বুলি ভাবে আৰু ভাবে যে ছ'চাইটিখনৰ কাৰণে এইটো উপযোগী হয় ঠিক আছে তো এইটো হৈছে একেবাৰে লাষ্টৰ ষ্টেজ যোনটো মৰেল ডেভেলপমেণ্ট থিয়ৰী তো এইখিনিলৈকে বুজি পাইছে চাগে এইখিনিলৈকেতো হৈ গৈছে চাগে আপোনালোকৰ ক্লিয়াৰ যোনটো কোলবাৰ্গৰ মৰেল ডেভেলপমেণ্ট থিয়ৰী বুলি ক'লে আমি গোটেইকেইটা ষ্টেজৰ কথা ডিটেইলছত ডিছকাছ কৰিলোঁ আশা কৰিছোঁ আপোনালোকে বুজি পাইছে ঠিক আছে তো আমি ইয়াৰ লগতে আমি কি ডিছকাছ কৰিম বুলি কৈছিলোঁ আজি আমি কেইটামান প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছ ডিছকাছ কৰিম যোনটো 2024 পেপাৰৰ পৰা মই লৈছোঁ তো এইখিনিলৈকে বুজি পাইছে চাগে আমি ষ্টাৰ্ট কৰিম এতিয়া কুৱেশ্যনছখিনি ডিছকাছ কৰিবলৈ ঠিক আছে ইয়াৰ এডুকেশ্যনেল ইমপ্লিকেশ্যনছ কেইটামান আছে সেইকেইটা এবাৰ লাষ্ট ডিছকাছ কৰি লওঁ মৰেল ডেভেলপমেণ্ট থিয়ৰীৰ এডুকেশ্যনেল ইমপ্লিকেশ্যনছ কেইটামান আৰু এটা দুটামান এডভান্টেজ ডিছএডভান্টেজো আছে সেইকেইটা অকণমান আমি ডিছকাছ কৰি ল'ম ঠিক আছে ইয়াত শিক্ষাগতৰ ক্ষেত্ৰত এই থিয়ৰীটোৰ কিয় গুৰুত্ব মানে শিশুসকলৰ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত লাৰ্ণিং প্ৰচেছটোত যোনটো মৰেল ডেভেলপমেণ্ট থিয়ৰী আছে সেইটোৱে কিদৰে গুৰুত্ব লাভ কৰে ইয়াত দিছে যে টিচাৰ্ছ শুড এনকাৰেজ মৰেল ডিছকাশ্যন ইন দ্য ক্লাছৰুম সদায় শিক্ষকসকলে কি কৰিব লাগে বুলি কৈছে মৰেল ডিছকাশ্যন মৰেল ভেলুটো ডেভেলপ কৰিবৰ কাৰণে এজন শিক্ষকে শিশুসকলক এনকাৰেজ কৰিব লাগে আমি জানো যে ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ থাকে ফেমিলি বেকগ্ৰাউণ্ড বেলেগ বেলেগ হ'ব পাৰে ৰিলিজিয়ন বেলেগ হ'ব পাৰে তেওঁলোকৰ কাষ্ট গোটেইবিলাক কনচেপ্ট মানে এজন শিশুৰ গোটেই বেকগ্ৰাউণ্ডটো বেলেগ বেলেগ হয় ইজনে আনজনৰ পৰা বেলেগ কিছুমান ফেমিলিত হয়তো খুব ধুনীয়া মৰেল এটা এনভাইৰনমেণ্ট এটা আছে তেওঁলোকে মৰেলিটিক খুব ইম্পৰ্টেঞ্চ দিয়ে কিছুমান ফেমিলি আপুনি দেখিব একেবাৰে সেইবিলাকৰ গুৰুত্ব নাই অৰ্থাৎ বিভিন্ন শিশু আপোনাৰ ক্লাছৰুমটোত থাকিব তো তেওঁলোকক ইকুৱেলি তেওঁলোকৰ মৰেল যোনটো ডেভেলপমেণ্ট আছে সেইটো আগবঢ়াই নিবৰ কাৰণে আপুনি এজন টিচাৰ হিচাপে তেওঁলোকক কি কৰিব লাগিব যে এনকাৰেজ কৰিব লাগিব বা এইবিলাকৰ বিষয়ে ডিছকাছ কৰিব লাগিব ছ'চাইটিখনৰ ৰুলছ ৰেগুলেশ্যন মৰেলিটি মানুহৰ জীৱনত কিমান ইম্পৰ্টেণ্ট সেইবিলাক কথা তেওঁলোকক বুজাব লাগিব শিক্ষকসকলে শ্ৰেণীকোঠাত নৈতিক আলোচনাত উৎসাহিত কৰিব লাগে বুলি কৈছে ঠিক আছে তাৰপিছত নম্বৰ 2টো দিছে যে ষ্টুডেণ্ট শুড বি গিভেন অপৰচুনিটিজ টু মেক এথিকেল ডিচিশ্যনছ অ'কে ষ্টুডেণ্টসকলক কি দিব লাগে বুলি কৈছে শিক্ষাৰ্থীসকলক নৈতিক সিদ্ধান্ত লোৱাৰ সুযোগ দিব লাগে মানে এইখিনি তেওঁলোকক ফ্ৰীডম দিব লাগে যে তেওঁলোকে যদি কিবা এটা ভাবিছে নৈতিকভাৱে এইটো কাৰেক্ট হয় তেওঁলোকে সেইটোত মাত মাতিবলৈ তেওঁলোকক ফ্ৰীডম দিব লাগে বুলি কৈছে অ'কে স্কুলৰ এনভাইৰনমেণ্টতে হ'ব পাৰে বা বাহিৰৰ নিজৰ সমাজৰ ক্ষেত্ৰতে হ'ব পাৰে দেন দিছ এ গ্ৰুপ এক্টিভিটিজ হেল্প চিলড্ৰেন আণ্ডাৰষ্টেণ্ড ডিফাৰেণ্ট ভিউ পইণ্ট এতিয়া গ্ৰুপ এক্টিভিটি বুলি ক'লে আমি কি বুজিম যে ষ্টুডেণ্টসকলক একেলগে গ্ৰুপ বনাই পেলাই 10জন বা 8জন ষ্টুডেণ্টছক গ্ৰুপ বনাই পেলাই কিবা এটা এক্টিভিটি এজন টিচাৰে কৰিবলৈ দিছে হয়নে তেতিয়া মই যেনেকৈ ক'লোঁ যে ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ থাকে তেওঁলোক বেলেগ বেলেগ তেওঁলোকৰ পইণ্ট অফ ভিউ থাকিব পাৰে যিহেতু বেলেগ বেকগ্ৰাউণ্ডৰ পৰা আহিছে বেলেগ তেওঁলোকৰ কনচেপ্টবিলাক হ'ব তো একেলগে যদি 10জন শিশুৱে বা 10জন ষ্টুডেণ্টে এটা এক্টিভিটি কৰিছে চবেই নিজৰ মতামত ৰাখিব হয়নে 10জন শিশুৰ 10টা বেলেগ তেওঁলোকৰ ভিউ পইণ্ট হ'ব ইয়াৰ দ্বাৰা কি হ'ব ইজনে সিজনৰ পৰা শিকিব ইজনে সিজনৰ পৰা যদি ভাল হয় কিবা সেইটো এডপ্ট কৰিব তো বিভিন্ন ভিউ পইণ্টৰ লগত তেওঁলোকৰ লগে কি হ'ব তেওঁলোকৰ ডেভেলপমেণ্টটো তেনেকৈ নৈতিক ডেভেলপমেণ্টটো যোনটো আছে মৰেল ডেভেলপমেণ্ট সেইটোত তেওঁলোকে লাভান্বিত হ'ব হয়নে তো দিছে আৰু নম্বৰ 4টো আকৌ কি দিছে যে স্কুলছ শুড প্ৰমোট ডেমক্ৰেটিক ভেলিউজ এণ্ড ছ'চিয়েল ৰেছপনচিবিলিটিজ স্কুল এখনে কি কৰিব লাগে বিদ্যালয় এখনে গণতান্ত্ৰিক মূল্যবোধ আৰু সামাজিক দায়িত্ববোধ গঢ়ি তুলিব লাগে যে গণতান্ত্ৰিক মূল্যবোধ কি হৈছে যোনবিলাক ডেমক্ৰেটিকলি আমি যোনবিলাক আমি কথা ভাবিব পাৰোঁ আমাৰ যিহেতু কিছুমান ৰাইট আমি মানে কনষ্টিটিউশ্যনৰ ফালৰ পৰা গভৰ্ণমেণ্টৰ ফালৰ পৰা আমি পাওঁ কিছুমান ৰাইট সেইবিলাক কেনেদৰে আমি ব্যৱহাৰ কৰিব লাগে লগতে সমাজৰ প্ৰতি দায়বদ্ধ এখন ছ'চাইটিত থাকিবৰ কাৰণে মৰেল ভেলুজ আৰ ভেৰি ইম্পৰ্টেণ্ট হয়নে মৰেল ভেলুটো থাকিলেহে এখন সমাজত ডিচিপ্লিন হৈ থাকিব মানে নতুন যোনবিলাক আমি ছাত্ৰ ছাত্ৰীক পঢ়াই আছোঁ সেইসকলৰ যোনটো উশৃংখল মনোভাৱ সেইটো কণ্ট্ৰল কৰিব তো সেইকাৰণে কি হৈছে তেওঁলোকৰ যোনটো সামাজিক দায়িত্ববোধ সেইটো তেওঁলোকৰ মাজত গঢ়ি তুলিব লাগে বুলি কৈছে সেইটোত গঢ়ি তুলিবৰ কাৰণে এনকাৰেজ কৰিব লাগে এখন বিদ্যালয়ত অ'কে এইটো হৈছে
নেক্সটটো দিছে যে মৰেল এডুকেশ্যন শুড ফ'কাছ অন ৰিজনিং ৰাদাৰ দেন পানিছমেণ্ট সদায় মৰেল যোনবিলাক এডুকেশ্যন আছে সেইটো কি হ'ব লাগে বুলি কৈছে শিক্ষাত শাস্তিতকৈ যুক্তি আৰু বিচাৰ শক্তিক অধিক গুৰুত্ব দিব লাগে পানিছমেণ্ট কেতিয়াও আমি ছাপোৰ্ট নকৰোঁ হয়নে স্কুল এখনত শিক্ষক এজনে বিদ্যালয় এখনত কি হয় শাস্তি প্ৰদান কৰি পেলাই তেওঁলোকক মৰেল ডেভেলপমেণ্ট দিব নোৱাৰে কেতিয়াও নৈতিকতাৰ তেওঁলোকক বিকাশ ঘটাব নোৱাৰে তেওঁলোকে কি কৰিব তেওঁলোকক এনকাৰেজ কৰিব তেওঁলোকক বুজাব যে এখন সমাজৰ কাৰণে কি প্ৰয়োজন কেনে ধৰণৰ কথাৰ প্ৰয়োজন ইয়াত দিছে যে কিহত ফ'কাছ কৰিব লাগে যুক্তি তেওঁলোকে যেতিয়া তাৰ অৰ্থটো বুজি পাব কিয় আমি এইটো মানি চলিব লাগে আমি নিজৰ সাৰাউণ্ডিংছৰ গছ-গছনি কাটিব নালাগে আমি লেতেৰা কৰিব নালাগে আমাৰ ৰাস্তা পথ আমি নিজৰ যোনবিলাক পাব্লিক প্ৰপাৰ্টিজ আছে সেইবিলাক আমি ভালকৈ ৰাখিব লাগে সেইটো যদি আপুনি পানিছমেণ্ট দি বুজাবলৈ যায় তেওঁলোকে কেতিয়াও জীৱনত নুবুজে তেওঁলোকক বুজাব লাগিব যে এইবোৰ আমাৰ কাৰণে হয় এখন যদি পাব্লিক আপুনি ব্ৰিজ এখন আছে পাব্লিক হস্পিটেল এখন আছে সেইখন চাফা কৰি ৰখাৰ দায়িত্ব আমাৰ হয় কাৰণ সেইখন পাব্লিক প্ৰপাৰ্টি আমি সেইখনক ইউজ কৰোঁ আপুনি প্ৰত্যেকটো কথাই আপুনি মৰেলিটিটো যে শিকাব লগত আপুনি তাৰ যুক্তিটো প্ৰদৰ্শন কৰিব যে কিহৰ কাৰণে এইটো আমি কৰিব লাগে যেতিয়া যুক্তি এটা তেওঁলোকে পাই যাব যে এইটো ৰিজনতহে আমি এনেকৈ মানিব লাগে এটা য়াং মাইণ্ডত যেতিয়া আপুনি ভালকৈ কনচেপ্টটো বুজাই দিব তো তেওঁলোকৰ যোনটো মৰেল আণ্ডাৰষ্টেণ্ডিং হ'ব সেইটো নিজে নিজে ডেভেলপ হ'ব অ'কে এইটো হৈছে বুজি পাইছে এইখিনি হৈছে এডুকেশ্যনেল ইমপ্লিকেশ্যনছ যোনটো শিক্ষাৰ ক্ষেত্ৰত আমি এই থিয়ৰিটোৰ গুৰুত্ব বুলি আমি ক'ব পাৰোঁ শিক্ষাগত তাৎপৰ্য ঠিক আছে নেক্সট আমি চাম যে এডভান্টেজ যেনেকৈ ক'লোঁ এই থিয়ৰিটোৰ কেইটামান এডভান্টেজো আছে মৰেল ডেভেলপমেণ্ট থিয়ৰিটো কেইটামান আকৌ ডিছএডভান্টেজ আছে বহুতে ইয়াক সমালোচনাও কৰিছে যোনকেইটা ভাল দিশ আমি সেইকেইটা ফাৰ্ষ্টতে চাম কি আছে ফাৰ্ষ্টতে দিছে যে এক্সপ্লেইনছ মৰেল ডেভেলপমেণ্ট ছিষ্টেমেটিকেলি এই যোনটো থিয়ৰী কোলবাৰ্গৰ সেইটোৱে কি কৰিছে বুলি কৈছে যে আমাৰ যোনটো নৈতিকতাৰ বিকাশ সেইটো সুসংগঠিতভাৱে ব্যাখ্যা কৰিছে অৰ্থাৎ তেওঁ একেবাৰে কম বয়সৰ পৰা 3 বছৰ বয়সৰ পৰা একদম এডাল্টহুডৰলৈকে এটা ছিষ্টেমেটিক ৱেত তেওঁ ষ্টেজ ৱাইজ ডিভাইড কৰিছে হয়নে লেভেল 3টা দিছে প্ৰত্যেকটো লেভেলৰ 2টাকৈ ষ্টেজ দিছে অৰ্থাৎ এটা ধুনীয়াকৈ ছিষ্টেমেটিক ৱেত যোনটো আমাৰ মৰেল ডেভেলপমেণ্ট এজন ব্যক্তিৰ হয় বা এজন শিশুৰ হয় সেইটো তেওঁ ব্যাখ্যা কৰিছে সেইটো এটা পজিটিভ সাইড হয় সেইটো এটা নৈতিক বিকাশ সুসংগঠিতভাৱে ব্যাখ্যা কৰিছে বুলি কৈছে দেন দিছে সেকেন্ডটো দিছে ইউজফুল ইন এডুকেশ্যন এণ্ড কাউন্সেলিং এই থিয়ৰিটোৱে কিহত আমাক সহায় কৰিব শিক্ষাৰ ক্ষেত্ৰত সহায় কৰিব শিশুসকলক বুজি পোৱাত সহায় কৰিব তেওঁলোকৰ ডেভেলপমেণ্টৰ ষ্টেজসমূহ আমি অনুভৱ কৰিব পাৰিম এই থিয়ৰিটো চোৱাৰ লগে লগে ইয়াৰ কি উপকাৰ হ'ব কাউন্সেলিং মানে কি যে শিশুসকলৰ পাৰ্চনেল লাইফত তেওঁলোকে যদি কিবা এটা উশৃংখল বিহেভিয়াৰ কৰিছে সেইটো কিয় কৰিছে তাৰ আমি গুৰিটো জানিবলৈ চেষ্টা কৰিম তেওঁলোকৰ পাৰ্চনেল সমস্যাটো জানিম যে ফেমিলিত কিবা প্ৰব্লেম আছে তেনে তেওঁৰ হেল্থত কিবা প্ৰব্লেম আছে সেইখিনি কৰি তেওঁ প্ৰব্লেমটো ক'ৰ পৰা ক্ৰিয়েট হৈছে সেইটো জানিবলৈ ট্ৰাই কৰিব আৰু প্ৰব্লেমটো যেতিয়া এবাৰ তেওঁ বুজিব যে কোনখিনি জেগাৰ পৰা আৰম্ভণি হৈছে বা কিহৰ কাৰণে এনেকুৱা ধৰণৰ বিহেভ কৰি আছে এজন শিশুৱে তেতিয়া তাৰ এটা সলিউশ্যন উলিয়াবলৈ এজন শিক্ষকে ট্ৰাই কৰিব থ্ৰু কাউন্সেলিং অ'কে এইখিনিলৈকে হৈছে তাৰপিছত নাম্বাৰ 3টো দিছে যে হাইলাইটছ দ্য ইম্পৰ্টেঞ্চ অফ মৰেল ৰিজনিং কিহত হাইলাইট কৰাৰ কথা কৈছে এইটো থিয়ৰিয়ে কি এইটো আমি পজিটিভ সাইড বুলি ক'ব পাৰোঁ এডভান্টেজ যে নৈতিক যুক্তি বিচাৰত গুৰুত্ব প্ৰদান কৰিছে যেনেকৈ ইয়াৰ আগৰ স্লাইডটোত আমি ডিছকাছ কৰিলোঁ প্ৰত্যেকটো মৰেল ডেভেলপমেণ্ট ষ্টেজত যুক্তিৰ কথা কৈছে তেওঁ যুক্তি আগবঢ়োৱাৰ কথা কৈছে আৰু সেই যুক্তিসমূহ বুজিলেহে শিশু এজনে মৰেলিটিটো নিজে এডপ্ট কৰিব জবৰদস্তি তেওঁলোককতো থপি দিব নোৱাৰে হয়নে তো সেই যুক্তি বিচাৰৰ ওপৰত গুৰুত্ব দিছে অ'কে এইখিনিলৈকে হৈছে বুজি পাইছে চাগে এইখিনিলৈকে এডভান্টেজৰ লগতে ডিছএডভান্টেজ কেইটামান আমি চাই লওঁ ইয়াত আকৌ ডিছএডভান্টেজ বুলি ক'লে আমি কি দিছে যে ফাৰ্ষ্টতে ফ'কাছেছ মেইনলি অন ৰিজনিং নট একচুৱেল বিহেভিয়াৰ ইয়াত সদায় যুক্তিত গুৰুত্ব দিয়া বুলি কৈছে এইটো এটা তেওঁলোকৰ মানে প্ৰপাৰ হোৱা নাই বুলি বহুতে সমালোচনা কৰিছে যে অকল যুক্তিৰ ক্ষেত্ৰত গুৰুত্ব দিছে মানে যোনটো একচুৱেল যোনটো সমস্যা বা কি বুলি কৈছে যে আচৰণত বেছি গুৰুত্ব দিয়া নাই বুলি কৈছে ঠিক আছে একচুৱেল বিহেভিয়াৰটোতকৈ যুক্তিত বেছি গুৰুত্ব দিয়া বুলি কৈছে মৰেল ডেভেলপমেণ্ট থিয়ৰিটোৱে আচৰণতকৈ যুক্তি বিচাৰৰ ওপৰত অধিক গুৰুত্ব দিছে অ'কে এইটো হ'ল দেন নেক্সট দিছে কালচাৰেল ডিফাৰেঞ্চেছ আৰ নট ফুল্লি কনচিডাৰ্ড অৰ্থাৎ সাংস্কৃতিক যোনবিলাক পাৰ্থক্য সম্পূৰ্ণৰূপে বিবেচনা কৰা হোৱা নাই কালচাৰৰ ক্ষেত্ৰতো ডিফাৰেঞ্চ থাকিব হয়নে এজন শিশু আনজনৰ পৰা পৃথক হ'ব তেওঁলোকৰ বেকগ্ৰাউণ্ডৰ পৰা সেইটো ইমান বেছি ইয়াত আলোচনা কৰা নাই বুলি কৈছে বাকীসমূহ কথা ডিছকাছ কৰা হৈছে কিন্তু যোনটো কালচাৰেল ডিফাৰেঞ্চ থাকিব সেইটো ইমান বেছি আলোচনা কৰা বা বিবেচনা কৰা হোৱা নাই
থাৰ্ডটো দিছে যে ভেৰি ফিউ পিপল ৰিচ ষ্টেজ 6 যেনেকৈ মই ক'লোৱে যেতিয়া এক্সপ্লেইন কৰি আছিলোঁ ষ্টেজ কেইটাৰ কথা যোনটো লাষ্টৰ ষ্টেজ একদম পষ্ট কনভেনশ্যনেল ষ্টেজৰ সেইটোৰ কি হৈছে লাষ্টৰ ষ্টেজটো মানে খুব কম সংখ্যক লোকেহে গৈ পায় মানে এথিকেল প্ৰিন্সিপলছ এই ষ্টেজটো মানে সকলো ব্যক্তি গৈ নাপায়গৈ অ'কে সেইটো হৈছে ইয়াৰ এটা ডিছএডভান্টেজ এইখিনি হৈ গৈছে এতিয়া লাষ্টত যদি আমি চাবলৈ যাওঁ ওভাৰঅল যদি আমি সেই থিয়ৰিটোৰ কথা ক'বলৈ যাওঁ যে ইয়াত দিছে যে কোলবাৰ্গছ থিয়ৰি অফ মৰেল ডেভেলপমেণ্ট এক্সপ্লেইনছ হাউ ইণ্ডিভিজুৱেলছ ডেভেলপ মৰেল ৰিজনিং ফ্ৰম চাইল্ডহুড to adulthood. Okay, it is an important theory in education because it helps teachers understand students' moral thinking and guide them toward responsible citizenship. ঠিক আছে তো ইয়াত কৈছে যে কোলবাৰ্গৰ যোনটো নৈতিক বিকাশ তত্ত্বই কি কৰে বুলি কৈছে শিশুকালৰ পৰা প্ৰাপ্তবয়স্ক অৱস্থালৈকে নৈতিক চিন্তা চৰ্চাৰ বিকাশ কেনেদৰে ঘটে সেইটো ব্যাখ্যা কৰে আমি দেখিলোৱে 3 বছৰ বয়সৰ পৰা তেওঁ দিছে মানে 18 বছৰ বয়স অৰ্থাৎ এডাল্টহুডৰ পিছৰ সময়খিনিলৈকে তেওঁ গোটেইখিনি ব্যাখ্যা কৰিছে দেন ইয়াত দিছে যে শিক্ষা ক্ষেত্ৰত এই তত্ত্ব অতি গুৰুত্বপূৰ্ণ কিয়নো ইয়াৰ সহায়ত শিক্ষকসকলে শিক্ষাৰ্থীৰ নৈতিক চিন্তাধাৰা বুজি তেওঁলোকক দায়িত্বশীল নাগৰিক হিচাপে গঢ়ি তুলিব পাৰে তেওঁলোকে কি বুজিব শিক্ষকসকলে শিশুসকলৰ মনোবৃত্তি বুজিব তেওঁলোকৰ নৈতিকতা কেনেধৰণৰ হ'ব লাগে কি হ'ব লাগে সেইখিনি বুজিব তাত তেওঁলোকক গাইড কৰিব আৰু এই ইন ফিউচাৰ যাতে তেওঁলোক এজন গুড চিটিজেন হিচাপে নিজকে গঢ়ি তুলিব পাৰে তাত সহায় কৰিব বুলি কৈছে এইখিনি হৈছে মেইন কথাখিনি থিয়ৰিটোৰ এতিয়া বুজি পাইছে চাগে যোনটো থিয়ৰি সেইটো কনসেপ্টটো আপোনালোকৰ ক্লিয়াৰ হৈছে বুলি মই আশা কৰিছোঁ আজি ইয়াৰ লগতে আমি কেইটামান কি ডিসকাস কৰিম প্ৰিভিয়াস ইয়াৰ কুৱেশ্যনছ কেটাৰ ফালে আগবঢ়াৰ আগতে এটা কথা কৈ লওঁ যে আমাৰ আপোনালোকে গম পাইছে এতিয়া আপোনালোকে কোনটো চেনেলত চাই আছে স্কৰ্ডেমি চেনেলত এই ভিডিঅ'টো চাই আছে হয়নে তো আমাৰ যোনটো স্কৰ্ডেমিৰ এপ্লিকেশ্যন তাত আমাৰ সকলো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে কোৰ্চেছসমূহ এতিয়া চলি আছে যেনেকৈ CTET হ'ব CTET GT ADREৰ যোনবিলাক কোৰ্চেছ চলি আছে আসাম পুলিচ তাৰপিছত আসাম ফৰেষ্ট এই গোটেইবিলাকৰে ক্লাছ চলি আছে আৰু এই ক্লাছসমূহত আমি যিহেতু ইউটিউবত আমি বহুত বেছি দীঘলীয়া ক্লাছ লোৱা নহয় মাজে মাজে ক্লাছেছসমূহ লৈ আছোঁ কিন্তু যোনটো আমাৰ এপ্লিকেশ্যনত কোৰ্চেছ চলি আছে তাত একদম চিলেবাছ ৱাইজ পুৰা ডেফটত আমি গোটেইবিলাক বস্তু ডিছকাছ কৰি আছোঁ প্ৰত্যেকটো কোৰ্চৰে ঠিক আছে আৰু লগতে আমি কি এভেইলেবল কৰাই আছোঁ লাইভ ক্লাছেছ ৰেকৰ্ডেড ক্লাছেছ আপুনি এভেইলেবল পাব মানে ক্লাছেছসমূহ আপুনি কেতিয়াবা মিছ কৰিলেও লাইভ ক্লাছ ৰেকৰ্ডেডটো আপোনালোকে চাই ল'ব পাৰিব টেষ্ট চিৰিজ এভেইলেবল হ'ব তাৰপিছত যোনবিলাক ডাউট ক্লিয়াৰিং ছেশ্যন সেইবিলাকো প্ৰভাইড কৰা হয় লগতে কমপ্লিট ষ্টাডিত যোনখিনি নোটছ সেইখিনি পাব আৰু পাৰ্চনেল এটা মেণ্টৰশ্বিপো আপোনালোকে পাব আপোনালোকে যদি ভাবে যে এটা প্ৰিপাৰেশ্যন মই ভালদৰে কৰোঁ এটা কম্পিটিটিভ এক্সামত যিহেতু আমি জানো কম্পিটিশ্যন কিমান বেছি আজিৰ দিনত সৰু এটা পোষ্ট ওলালেও আমি জানো কিমান সংখ্যক এপ্লিকেণ্টছ ওলায় তো আপোনালোকে যদি ভাবে এটা প্ৰপাৰ গাইডৰ প্ৰয়োজন হয় চিলেবাছটো মই এনেকৈ অ'ৰটোৰ পৰা চাই থকাতকৈ এটা প্ৰপাৰলি মই চিষ্টেমেটিক ৱেত পঢ়োঁ যাতে মোৰ একেবাৰতে ধুনীয়াকৈ ক্লিয়াৰ হৈ যায় আপোনালোকে আমাৰ এপ্লিকেশ্যনটো ভিজিট কৰিব পাৰে অথবা যোনটো এই নম্বৰ দিয়া আছে এই নম্বৰটোত আপোনালোকে যদি কণ্টেক্ট কৰে তেতিয়া আপোনালোকৰ যোনবিলাক কুৱেৰিজ আছে কিবা যদি আপোনালোকৰ ডাউট আছে সুধিবলগীয়া কোৰ্চেছৰ বিষয়ে সুধিব পাৰে ঠিক আছে এতিয়া আমি আগবাঢ়িম নেক্সট আমাৰ যোনখিনি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ঠিক আছে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছৰ যোনটো ফাৰ্ষ্ট কুৱেশ্যন এড কৰিছোঁ সেইটো আছে যে ডিছলেক্সিয়া ফাৰ্ষ্ট কুৱেশ্যনটো দিছে যে ডিছলেক্সিয়া ইজ এ কণ্ডিশ্যন উইচ ইম্পেক্ট লাৰ্ণাৰ্ছ এবিলিটি টু অ'কে ইয়াতে দিছে যে ডিছলেক্সিয়া বুলি ক'লে আমি কি বুজোঁ ডিছলেক্সিয়া হৈছে যোনটো লাৰ্ণিং ৰিলেটেড ডিজেবিলিটি হয়নে লাৰ্ণিং পঢ়াৰ ক্ষেত্ৰত যোনটো সমস্যা শিশুসকলে মানে অনুভৱ কৰে বা তেওঁলোকে সেইটো ফিল কৰে তেওঁলোকৰ সমস্যা যোনটো আছে পঢ়াৰ ক্ষেত্ৰত সেইটোক আমি ডিছলেক্সিয়া বুলি কওঁ ডিছলেক্সিয়া কি হয় বুলি কৈছে ইয়াতে আৰু কিহত তেওঁলোকৰ সমস্যা হয় যে ইয়াত দিছে physiological socialize with peers physiological নহয় ডিছলেক্সিয়াটো কি হয় আমাৰ কগনিটিভ সাইডৰ লগত ৰিলেটেড হয় ফিজিওলজি হলে কি হ'ব আমাৰ ফিজিক্সৰ ৰিলেটেড মানে বডি ৰিলেটেড হ'ব এটো নহয় ইয়াৰ দিছে যে সেন্সৰি কোঅৰ্ডিনেট বডি মুভমেন্ট সেন্সৰি হলে কি হ'ব আমাৰ হাত ভৰি চলাচল কৰা মুভমেন্ট কৰাত সমস্যা হ'ব যোনটো সেকেন্ড অপচন হেতু ইয়াৰ নহয় ইমোশনাল
এণ্ড ড্ৰ পিকচাৰ্ছ ইম'শ্যনৰ লগত এইটো কানেকশ্যন নাই যিহেতু কগনেটিভ ছাইডটোৰ লগত আমাৰ ৰিলেট হৈ থাকিব কগনেটিভ ছাইডটো আমাৰ কিহৰ লগত কানেক্ট হৈ থাকিব আমাৰ নিউৰলজিৰ লগত কানেক্ট হৈ থাকিব ইয়াৰে যোনটো অপশ্যন ডি ইয়াত কি বুলি দিছে ডিছলেক্সিয়া ইজ এ ডেছ ইয়াত যদি আমি কওঁ যে নিউৰলজিকেল কণ্ডিশ্যন হয় এইটো এটা নিউৰলজিকেল কণ্ডিশ্যন ইয়াতে কিহৰ লগত সমস্যা অনুভৱ কৰে ডিছলেক্সিয়া ইজ এ নিউৰলজিকেল কণ্ডিশ্যন হুইচ ইম্পেক্টছ লাৰ্ণাৰ্ছ এবিলিটি টু লিংক চাউণ্ড উইথ চিম্বলছ পঢ়াৰ ক্ষেত্ৰত সমস্যা ভোগ কৰে তেওঁলোকে এই ডিছলেক্সিয়া যাৰ ৰোগটো আছে তেওঁলোকে কি কৰে পঢ়িবলৈ আখৰবোৰ খেলি মেলিকৈ দেখে উল্টা পুল্টাকৈ পঢ়ে অৰ্থাৎ নিউৰলজিকেল এইটো ডিজৰ্ডাৰ বুলি আমি ক'ব পাৰোঁ ইয়াৰ ফলত তেওঁলোকে কি কষ্ট পায় যে আখৰবিলাক স্বৰ যোনবিলাক ধ্বনি আমি প্ৰনাউন্স কৰোঁ এটা লেংগুৱেজ যেতিয়া কওঁ আমি স্বৰ কিছুমান ধ্বনি কিছুমান প্ৰয়োগ কৰোঁ হয়নে এই ধ্বনিসমূহ তেওঁলোকে খেলি মেলি কৰে লগতে চিম্বলছ আমিতো আখৰ যেতিয়া আমি লিখোঁ ইংলিছতে হওক অসমীয়াতে যিকোনো লেংগুৱেজৰ হ'ব পাৰে সেইটোক আমি এটা চিম্বল বুলি ধৰিম সেই আখৰবোৰ পঢ়োঁতে তেওঁলোকে খেলি মেলি কৰে যেনেকৈ আমি কওঁ যে অকণমান চিমিলাৰ টাইপৰ লেটাৰ্ছবিলাক যদি আমি এই বিটো কথা কওঁ তেওঁলোকে এই বিটো কি বুলি পঢ়িব পাৰে ডি বুলি পঢ়িব পাৰে পঢ়াৰ ক্ষেত্ৰত সমস্যা অনুভৱ কৰিব চিটোক এইদৰে নকৰি এইদৰে কিবা এটা উল্টা পুল্টাকৈ দেখিব পাৰে বা চিমিলাৰ টাইপৰ হয় বা যোনবিলাক কথা মানে ধ্বনিবিলাক তেওঁলোকে খেলি মেলি কৰে দেখি পেলাই তেওঁলোকে বুজিব নোৱাৰে যে এইটো আখৰে কি প্ৰনাউন্স কৰিব কি চাউণ্ড কৰিব সেইটো তেওঁলোকৰ খেলি মেলি লাগে আমি যেনেকৈ এটা এক্সাম্পল দিওঁ যোনখন তাৰে জমিন পৰ মুভিখনৰ কথা যদি আমি ক'বলৈ যাওঁ তাত যোনটো মেইন কেৰেক্টাৰ আছিলে সৰু বাচ্চাটো আছিলে কিবা ঈশান অৱস্থি সেই শিশুটোৰ যদি আমি দেখোঁ কি দেখিছিলোঁ এনেকৈ আখৰবোৰ সন্মুখত খেলি মেলিকৈ উৰি থাকে যেতিয়া পঢ়িবলৈ যাওঁতে কনফিউজ হয় নিজৰ মানে কনফিডেন্স লুজ হয় যে পঢ়িব নোৱাৰে খেলি মেলি হয় ভয় খায় তো তেওঁৰ সেই সমস্যাটো আছিলে ডিছলেক্সিয়া হয়নে তো এইটো হৈ যাব আপোনাৰ যোনটো অপশ্যন ডি কাৰেক্ট সেইটো হ'ব নিউৰলজিকেল হ'ব ইয়াতে আৰু ইয়াতে হ'ব লিংক চাউণ্ড উইথ চিম্বলছ পঢ়াৰ ক্ষেত্ৰত যোনটো সমস্যা তেওঁলোকে পায় ওকে নাম্বাৰ 2টো দিছে এজাৰশ্যন আৰু ৰিজনৰ এটা কুৱেশ্যন দিছে এজাৰশ্যন আৰু ৰিজনৰ কুৱেশ্যন খুব বেছি আমি চিটেটৰ এক্সামত দেখিবলৈ পাওঁ এজাৰশ্যন ৰিজনৰ কুৱেশ্যনছবিলাক তাৰমানে কি কনচেপ্ট বেছ কুৱেশ্যনছ হয় আপোনালোকক সেইকাৰণে মই এটা কথা এনকাৰেজ কৰিম যে আপোনালোকে অকল যে কুৱেশ্যন সলভ কৰিম বা প্ৰিভিয়াছ ইয়েৰ অকল কৰি পেলাই মই এটা মানে এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰিম সেইটো বুলি নাভাবিব আপোনালোকে বিচাৰিব বেছিতকৈ বেছি আপোনালোকে ট্ৰাই কৰিব যে আপোনালোকৰ কনচেপ্টসমূহ ক্লিয়াৰ হওক মানে কনচেপ্ট থিয়ৰী যেতিয়া আপোনাৰ ক্লিয়াৰ হ'ব তাৰ পৰা যিকোনো কুৱেশ্যন আপোনালোকে সলভ কৰিব পাৰিব আমি বহুত মানে এজাৰশ্যন ৰিজনৰ কুৱেশ্যন আমি চিটেটৰ পেপাৰত বহুত দেখিবলৈ পাওঁ যদি আপোনাৰ কনচেপ্টসমূহ ক্লিয়াৰ থাকে নহয় এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে একদম ইজিলি কৰিব পাৰিব ঠিক আছে এতিয়া দিছে ইয়াতে ফাৰ্ষ্টতে দিছে যে ফাৰ্ষ্ট এজাৰশ্যনটো দিছে যে কি বুলি দিছে যে লাৰ্ণিং from real life problems and concrete experiences gives the children multiple pathway for learning and retrieving information ঠিক আছে ৰিয়েল লাইফ এক্সপিৰিয়েঞ্চৰ কথা কৈছে এইটো মাল্টিপল যেতিয়া এক্সপিৰিয়েঞ্চ কৰে তেতিয়া তেওঁলোকক সহায় কৰে বুলি কৈছে হয় নাই এইটো ট্ৰু বুলি ধৰিম আমি এই সেন্টেন্সটো আমি ট্ৰু বুলি ধৰিম এতিয়া ইয়াৰ ৰিজনটো কি দিছে ডেভেলপমেণ্ট ইজ ৰিলেটিভলি অৰ্ডাৰলি এণ্ড সিকুৱেঞ্চিয়েল আমি যেতিয়া ডেভেলপমেণ্টৰ কথা কওঁ আমি জানো যে আমাৰ এজন শিশুৰ যেতিয়া ডেভেলপমেণ্ট প্ৰচেছটো চলি থাকে সেইটো কি হয় সিকুৱেঞ্চত হয় এটা মানে সিস্টেমেটিক ৱেত হয় যেনেকৈ প্ৰথম এটা বাচ্চাটো কি হ'ব চুচৰিবলৈ শিকিব লাহে লাহে থিয় হ'বলৈ শিকিব তাৰপিছত দৌৰিবলৈ শিকিব জন্ম হৈয়ে দৌৰিবলৈ শিকি নাযায় হয়নে এটা চিষ্টেমত যাব এটাৰ পৰা এটা ষ্টেজ বাই ষ্টেজ তো এইটো যোনটো দিছে সেইটো দিছে অৰ্ডাৰলি আৰু সিকুৱেঞ্চত যায় বুলি কৈছে এই যদি ৰিজনটো চাওঁ এই সেন্টেন্সটো যদি আমি চাওঁ এইটো ট্ৰু হয়নে এইটো ট্ৰু যেন লাগিছে আমাৰ কিন্তু ইয়াত যে কৈছে মাল্টিপল ৱেট এক্সপিৰিয়েঞ্চ কৰি পেলাই তেওঁলোকৰ ইনফৰমেশ্যন কালেক্ট কৰাৰ কথা কৈছে বিভিন্ন ধৰণে যেতিয়া এক্সপিৰিয়েঞ্চ কৰিব বেলেগ বেলেগ চ'ৰ্চৰ পৰা তেওঁলোকে যেতিয়া শিকিব তেতিয়া তেওঁলোকৰ লাভ হ'ব কিন্তু কথাটো হৈছে ইয়াৰ লগত ইয়াৰ ডেভেলপমেণ্টৰ একো মানে মিল নাই যেন লাগিছে হয়নে ইয়াত যদি আমি চাওঁ ইয়াত দিছে যে এ ইজ ট্ৰু বাট আৰ ইজ ফলছ ইয়াৰে কিন্তু দুইটা ট্ৰু হয় এইটোতো নহয় অপশ্যন এইটো কাৰেক্ট নহয় অপশ্যন বিটো দিছে বোথ এ এণ্ড আৰ ফলছ দুটাই ভুল বুলি কৈছে এইটোতো নহয় দুটাই আমি কাৰেক্ট হিচাপে দেখা পাইছোঁ হয়নে চেণ্টেন্সকেইটা আমি চালে বুজিব পাৰিছোঁ চিটো দিছে যে বোথ এ এণ্ড আৰ ট্ৰু এণ্ড আৰ ইজ দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ এ কিন্তু এই যোনটো ডেভেলপমেণ্টৰ কথা কৈছে ইয়াৰ লগত একো কানেকশ্যন থকা যেন লাগিছে জানো কানেকশ্যনটো নাই এইটোও নহয় ইয়াৰে অপশ্যন ডিটো চাওঁ এতিয়া অপশ্যন ডিটোৱে বাছি আছেগৈ সেইটো কাৰেক্ট হ'ব লাগে দিছে বোথ এ এণ্ড আৰ ট্ৰু বাট আৰ ইজ নট দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ এ ইয়াৰে অপশ্যন ডিটো হ'ব কাৰেক্ট
এই দুটা সেন্টেন্সে ট্ৰু, এইটো ট্ৰু, এইটো ট্ৰু, কিন্তু এই সেন্টেন্সটোৰ কাৰণে এইটো ৰিজন নহয়। ঠিক আছে, কাৰেক্ট এক্সপ্লেনেশ্যন এইটো হ'ব নোৱাৰে। এইটো ডেভেলপমেণ্টৰ কথা কৈছে আৰু এইটো লাৰ্ণিঙৰ এটা বেলেগ এটা ৱে কথা কৈছে। ঠিক আছে, নাম্বাৰ 2টো হ'ব অপশ্যন ডি ইজ কাৰেক্ট। অ'কে, এতিয়া আমি চাম নাম্বাৰ 3টো। নাম্বাৰ 3টো কি দিছে? নাম্বাৰ 3টো দিছে যে asking critical questions such as how much and in what ways are various gender represented in textbooks and media, okay, would encourage। যদি কেনেধৰণে হ'ল, কি হ'ল, এনেকুৱা ক্ৰিটিকেল কুৱেশ্যনছ যদি হয়, কিমান, কিয়, জেণ্ডাৰ ৰিলেটেড, অ'কে, জেণ্ডাৰ ৰিপ্ৰেজেণ্টেটিভ যোনবিলাক আমি বুকছত দেখোঁ বা মিডিয়াত দেখোঁ, জেণ্ডাৰ ৱাইজ কিছুমান কি হয়, ফটো প্ৰিণ্ট কৰা দেখা যায় বা মিডিয়াত আমি দেখা পাওঁ যে যদি ঘৰুৱা কাম কাজৰ ক্ষেত্ৰত আমি দেখোঁ যে অকল এজনী ফিমেলৰহে ফটো এখন দিয়ে, বা বাহিৰৰ অফিচৰ কাম কাজৰ ক্ষেত্ৰত যদি দেখোঁ মেল পাৰ্চন এজনৰ দিব, ইমেজ এখন দিব, বা গাড়ী চাড়ী চলোৱা, বাইক চলোৱা, এনে ক্ষেত্ৰত যদি মেল পাৰ্চন এজনৰহে ফটো দেখোঁ, মানে আমি কি দেখোঁ, যোনটো ষ্টিৰিঅ'টাইপ কনচেপ্টটো দেখোঁ, হয়নে, যে মহিলাসকল ঘৰৰ কামহে কৰিব, বাহিৰা কাম এজন পুৰুষে কৰিব, সেইটো দেখোঁ। এই ক্ষেত্ৰত যদি কোনোবাই ক্ৰিটিকেল কুৱেশ্যনছ এনকাৰেজ মানে কুৱেশ্যন সেয়া কৰিছে, সেইটোক আমি কি বুলি ক'ম? ৰিএনফৰ্চিং জেণ্ডাৰ আইডেণ্টিটি। জেণ্ডাৰ আইডেণ্টিটিটো এইটো কৰা নাই, হয়নে? এইটো অপশ্যন এইটোতো নহয়, জেণ্ডাৰ আইডেণ্টিটি আনি ডেভেলপ কৰা নাই এইটো বস্তুৱে। ইয়াত দিছে দেন ডিছকাৰেজিং জেণ্ডাৰ ৰ'ল ফ্লেক্সিবিলিটি। জেণ্ডাৰ ৰ'ল ফ্লেক্সিবিলিটি ইয়াতে ডিছকাৰেজ কৰিছে নেকি? ফ্লেক্সিবিলিটিৰ কথা ইয়াতে নাহে। কুৱেশ্যনিং জেণ্ডাৰ ষ্টেৰিঅ'টাইপিং ইয়াত দিছে, ইয়াৰে অপশ্যন চিটো কাৰেক্ট হ'ব যেন লাগিছে। ঠিক আছে, অপশ্যন চিটো কুৱেশ্যনিং জেণ্ডাৰ ষ্টেৰিঅ'টাইপছ। এনেধৰণৰ কথা যদি সুধিছে ক'ৰবাত, যদি আপুনি এনেকুৱা ধৰণৰ ইমেজ দেখিছে য'ত কি হৈছে, জেণ্ডাৰ ৰিপ্ৰেজেণ্টছবিলাক টেক্সট বুক বা মিডিয়াত যদি দেখিছে যে পাৰ্টিকুলাৰ এটা কামৰ কাৰণে ফিমেলকে সেয়া কৰিছে, ঘৰুৱা কাম কাজৰ কাৰণে, বাহিৰা কাম কাজৰ কাৰণে মেলক দিছে, সেইটো কি হ'ব? কুৱেশ্যনিং জেণ্ডাৰ ষ্টেৰিঅ'টাইপিক টাইপছ হ'ব। ঠিক আছে, সেইটোৰ ওপৰত কুৱেশ্যন কৰা হ'ব। অ'কে, সেইখিনি বুজি পাইছে? জেণ্ডাৰ ৰ'ল কিহে ডিচাইড কৰে? এখন ছ'চাইটিয়ে ডিচাইড কৰে। বেলেগ বেলেগ ছ'চাইটিত জেণ্ডাৰ ৰ'লছবিলাক বেলেগ বেলেগ হয়। আপুনি দেখিব অসমৰ ছ'চাইটিৰ ক্ষেত্ৰত যদি আপুনি মন কৰে, জেণ্ডাৰ ৰ'লটো বেলেগ হয়। অৰ্থাৎ জেণ্ডাৰৰ যোনটো মানে ৰ'ল কনচেপ্টটো হয়, সেইখন মানে সেইটো মানে কি হয়, এটা জেণ্ডাৰ যোনটো জন্মগতভাৱে লৈ আহিছে, সেইটোৰ ফলত সেইটো ডিচাইড নহয়। এখন ছ'চাইটি, যোনখন সমাজত আপুনি বাস কৰি আছে, ছ'চাইটিখনৰ যোনটো নৰ্মছ হয়, ৰুলছ হয়, এখন সমাজে যোনটো বনাইছে, সেইমতেহে এই জেণ্ডাৰ ৰ'লবিলাক প্লে' কৰা হয়। সেইকাৰণে কি হয়, মানে জেগা অনুপাতে, ঠাই অনুপাতে এইবিলাক বেলেগ বেলেগ হয়। মেঘালয়ৰ কথা যদি কওঁ আমি, য'ত মাতৃপ্ৰধান, তাত কি হয়, জেণ্ডাৰ ৰ'লটো অলপ ডিফাৰেণ্টকৈ আমি দেখোঁ অসমতকৈ, যদিও ওচৰতে থাকে, ওচৰৰে আমাৰ ষ্টেট হয়, হয়নে, নেইবাৰিং ষ্টেট। এতিয়া আমি চাম যে নাম্বাৰ 4টোত কি দিছে। নাম্বাৰ 4টোত দিছে যে এ টিচাৰ নটিচেছ ডেট ওৱান অফ হাৰ ষ্টুডেণ্ট ইজ হাইলি ডিষ্ট্ৰেক্টেবল এণ্ড হেজ ট্ৰাবল paying attention during class. Okay, which of the following strategies would be an effective strategy in helping the students stay focused? এজন শিক্ষকে কি নটিচ কৰিছে যে তেওঁৰ এগৰাকী ছাত্ৰী, তেওঁ এগৰাকী ষ্টুডেণ্টে কি কৰিছে যে খুব ডিষ্ট্ৰেক্টেড, অৰ্থাৎ কনচেনট্ৰেশ্যন, লেক অফ কনচেনট্ৰেশ্যন দেখিছে, মন দিব পৰা নাই, পঢ়াইছে বা লিখিবই দিছে, সেইটো ক্ষেত্ৰত মন দিব পৰা নাই, আৰু খুব প্ৰব্লেম তেওঁ সেয়া কৰিছে, এটেনশ্যনত তেওঁৰ প্ৰব্লেম হৈছে, মন দিব পৰা নাই এটা ক্লাছৰুমত। আপুনি যদি পঢ়াই আছে, সেইটোত মন নিদি বেলেগ ফালে আপুনি দেখিছে ডিষ্ট্ৰেক্ট মানে হৈ আছে বেলেগৰ ফালে। উইচ অফ দ্য ফলোইং ষ্ট্ৰেটেজিজ উড বি দ্য ইফেক্টিভ? অ'কে, আপুনি সেই সমস্যাটো সমাধান কৰিবলৈ, যে ষ্টুডেণ্টটোৰ কনচেনট্ৰেশ্যন নাই বা তেওঁ মন দিব পৰা নাই, সেইটোৰ পৰা ওলাবৰ কাৰণে কি ধৰণে আপুনি হেল্প কৰিব, কি ট্ৰিক আপুনি ইউজ কৰিব, কি ষ্ট্ৰেটেজি আপুনি সেই শিশুজনক বা ষ্টুডেণ্টজনৰ কাৰণে ইউজ কৰিব বুলি কৈছে। ইয়াতে কি দিছে যে গিভিং এ টাইমাৰ টু ষ্টুডেণ্ট ফৰ ছেল্ফ ৰেগুলেশ্যন এণ্ড টাইম মেনেজমেণ্ট। অ'কে, এইটো ঠিক আছে, বাকীকেইটা চাই লওঁ। কলিং দ্য পেৰেণ্টছ এণ্ড টেকিং ষ্ট্ৰিক্ট ডিচিপ্লিনাৰী একশ্যন এগেইনষ্ট দ্য ষ্টুডেণ্ট। ইয়াতে কি কৈছে, যদি আপোনাৰ ক্লাছত এজন ষ্টুডেণ্টে যদি মন দিব পৰা নাই, আপুনি পেৰেণ্টছক মাতি পেলাই কিবা ষ্ট্ৰিক্ট ডিচিপ্লিনাৰী একশ্যন ল'ব নেকি, মানে পানিছমেণ্ট কিবা দিব নেকি? সেইটো নহয়, হয়নে? সেই পানিছমেণ্টৰ কথাটো কোনোপধ্যেই যোনটো কি হয়, আমাৰ যোনটো নিউ এডুকেশ্যন পলিচিছবিলাকক যদি আমি ফ'ল' কৰোঁ, আমি পানিছমেণ্টৰ কথা কেতিয়াও এগ্ৰী নকৰোঁ, য'ত পানিছমেণ্টৰ কথা আছে। আৰু ইয়াতে মেইনলি কি কথাটোত আমি ফ'কাছ কৰোঁ, গোটেই আপুনি মানে গোটেই থিয়ৰিজবিলাক চালে বা গোটেই কনচেপ্টসমূহ আপুনি চোৱাৰ পিছত গম পাব যে
টিচাৰ আৰু ষ্টুডেণ্টৰ মাজত টিচাৰজনে কিমান নিজক মানে যিও সমস্যা হৈছে টিচাৰজনে কেনেধৰণে সেই সমস্যাটো সমাধান কৰিছে সেইটোৰ ওপৰত ইম্পৰ্টেঞ্চ দিয়ে ইয়াত পেৰেণ্টছক মাতা ষ্টুডেণ্টক পানিছমেণ্ট দিয়া স্কুলৰ অথৰিটিক জনোৱা সেইটো ইমান বেছি ফ'কাছ কৰা হোৱা নাই এজন টিচাৰে কি কৰিব পাৰে সেইটোক বেছিকৈ সেইটো ক্ষেত্ৰত যদি ক'ৰবাত আছে আনচাৰটো সেইটোৱে কাৰেক্ট হ'ব বুলি ভাবিব য'ত টিচাৰে সলিউশ্যনটো ওলাইছে যিকোনো এটা প্ৰব্লেমৰ ঠিক আছে ইয়াতে এইটোতো নহয় এইটো একদম লগে লগে কেঞ্চেল গিভিং দ্য ষ্টুডেণ্টছ ৰিপিটেড টাস্ক টু ডু ডিউৰিং ক্লাছ ৰিপিটেড টাস্ক দি থাকিব একেখিনিকে ৰিপিটেডলি এনেইতো কনচেনট্ৰেশ্যন কৰিবই পৰা নাই মন দিব পৰা নাই ৰিপিটেডলি আকৌ যদি একেখিনিকে আপুনি কৰিবলৈ দি থাকে মনোযোগটো বৃদ্ধি হ'ব জানো অবভিয়াছলি নহয় হয়নে এইটোও নহয় ইয়াৰ যোনটো চি অপশ্যন সেইটোও নহয় ষ্ট্ৰিক্টলি টেলিং দ্য ষ্টুডেণ্ট টু ইনক্ৰিজ দেয়াৰ এটেনশ্যন ষ্ট্ৰিক্টনেছ এইবিলাক পানিছমেণ্ট এইবিলাকত ছাপৰ্ট কৰা নহয় য'ত আপুনি ষ্ট্ৰিক্টলি যদি শিশুজনে মন দিবই পৰা নাই আপুনি যদি বিৰাট গালি পাৰি পেলাই বিৰাট খঙত যদি কিবা এটা কয় এইটো মানিবই লাগিব ক্লাছত একদম এটেণ্টিভ হ'বই লাগিব মানাৰ চান্স আছেনে একদম নাই হয়নে তো ইয়াত আমি যোনটো একদম এপ্ৰপ্ৰিয়েট আনচাৰটো লাগিছে এইটোৱে যেন লাগিছে ঠিক আছে ইয়াৰে অপশ্যন এইটোৱে কাৰেক্ট হ'ব গিভিং এ টাইমাৰ টু দ্য ষ্টুডেণ্টছ ফৰ ছেল্ফ ৰেগুলেশ্যন য'ত নিজেই ষ্টুডেণ্টজনে নিজে নিজৰ ওপৰত চেষ্টা কৰিব লগতে সেইটোত শিক্ষক এজনে সহায় কৰিব সেইটোৱে আমি কনচেপ্টটো ছাপৰ্ট কৰোঁ ইয়াত ছেল্ফ ৰেগুলেশ্যন হ'ব নিজেহে বুজিব গ্ৰেজুৱেলি তেওঁলোক ডেভেলপ কৰিব কনচেনট্ৰেশ্যনটো গালি খাই পেলাই একে সময়তে 1 মিনিটতেতো চেঞ্জ হৈ নাযায় তো এইটো হ'ব টাইম মেনেজমেণ্টটো কিদৰে ৰেগুলেট কৰিব সেইটোৰ কাৰণে ছেল্ফ ৰেগুলেশ্যন লাগিব ইয়াৰ কাৰণে এই অপশ্যনটো এইটোৱে কাৰেক্ট হ'ব ঠিক আছে নম্বৰ 4ৰ অপশ্যন এইটো কাৰেক্ট এতিয়া নম্বৰ 5টো চাম আমি নম্বৰ 5তো এটা এজাৰশ্যন আৰু ৰিজনাৰে কুৱেশ্যন আছে কি দিয়া আছে যে নম্বৰ 5ৰ কুৱেশ্যনটো দিয়া আছে যে এজাৰশ্যনটো কি দিছে টিচাৰ শুড কনষ্টেণ্টলি ৰিফ্লেক্ট অন দেয়াৰ অ'ন ষ্টেৰিঅ'টাইপছ এণ্ড বায়াছ অ'কে ঠিক আছে দিছে যে আকৌ ৰিজনটো দিছে কালচাৰেলি ৰেছপন্সিভ টিচিং মিনছ ডেট টিচাৰ্ছ আৰ ৰিফ্লেক্টিভ অ'কে টিচাৰ শুড কনষ্টেণ্টলি ৰিফ্লেক্ট অন দেয়াৰ অ'ন ষ্টেৰিঅ'টাইপছ এণ্ড বায়াছ এইটোতো ট্ৰুৱে হয় মানে নিজৰ প্ৰতি সচেতন হ'ব লাগে যে বায়াছ হৈছে নেকি এনেকুৱা ধৰণৰ তাৰপিছত দিছে কালচাৰেলি ৰেছপন্সিভ টিচিং মিনছ ডেট টিচাৰ্ছ আৰ ৰিফ্লেক্টিভ এইটো কাৰেক্ট হয় যেনে লাগিছে কালচাৰেলি যোনটো ৰেছপন্সিভ হয় ইয়াৰ অপশ্যনছকেইটা আমি চাই লওঁ চুজ দ্য কাৰেক্ট অপশ্যন ইয়াত দিছে অপশ্যন এ ইজ ট্ৰু বাট আৰ ইজ ফল্ছ কিন্তু এইটো ট্ৰু যেনে লাগিছে হয়নে both A and R are false এইটোতো নহয় এইটো নহয় ইয়াৰে both A and R are true and R is the correct explanation of A okay এইটো হ'ব যেন লাগিছে অপশ্যন C2 অপশ্যন C2 হ'ব যেন লাগিছে এইটো চাই লওঁ নম্বৰ D টো চাওঁ both A and R are true but R is the correct explanation of A is not বুলি কৈছে এইটো নহয় ইয়াৰে যোনটো হৈছে ইয়াৰ অপশ্যন C2ৱে কাৰেক্ট হ'ব অৰ্থাৎ বোথ এই দুটাই ষ্টেটমেণ্টেই কাৰেক্ট হয় আৰু ইয়াৰ ক্ষেত্ৰত এইটো ৰিজনটো কাৰেক্ট হয় ঠিক আছে ইয়াৰে অপশ্যন C2 হ'ব কাৰেক্ট অ'কে নেক্সটটো চাম আমি নেক্সটটো দিছে ইন উইচ ষ্টেজ অফ কোলবাৰ্গছ মৰেল ডেভেলপমেণ্ট ডু চিলড্ৰেন ৰিজনিং ৰিভল্ভ এৰাউণ্ড এথিক্স অফ ল' আমি এই জাষ্ট ডিছকাছ কৰিলোঁ হয়নে কোলবাৰ্গৰ থিয়ৰিটোৰ কথা কোলবাৰ্গৰ থিয়ৰিটিত যোনটো কি বুলি কৈছিলে এই যে এথিকেল ৰিজনিং ৰিভল্ভ এৰাউণ্ড এথিক্স অফ ল' এইটো কোনটো ষ্টেজত আছিলে হেটাৰমনিয়াছ এইটোতো নাছিলে এইটো পিয়াজে থিয়ৰি আছিলে অট'মনিয়াছ আছিলে এইটো নিজক লৈ যোনটো কনচাৰ্ণ এইটো পিয়াজে থিয়ৰি আছিলে এইটো নহয় প্ৰি কনভেনশ্যনেল মৰেলিটিত আছিল নেকি ল এণ্ড অৰ্ডাৰৰ কথা প্ৰি কনভেনশ্যনেল ষ্টেজততো নাছিলে প্ৰি কনভেনশ্যনেলৰ দুটা লেভেল কি আছিলে এটা নিজৰ মানে পানিছমেণ্টৰ ভয়ত কৰে যে কোনোবাই পেৰেণ্টছে বা এডাল্টে কোনোবাই গালি পাৰিব সেইটোৰ ভয়ত মানিছিলে ছেকেণ্ডটো আছিলে কিবা ৰিৱাৰ্ড পাব কিবা এটা কৰিলে কিবা এটা লাভ কৰিব সেইটো ভয়ত কৰিছিলে এই যোনটো ল এথিক্স আৰু লৰ কথা আহিছিলে এইটো ক'ত আছিলে ডি অপশ্যনটোত আছিলে হয়নে কনভেনশ্যনেল মৰেলিটিত আছিলে কনভেনশ্যনেল মৰেলিটিত আছিলে যোনটো লাষ্টৰ লেভেল আছিলে সেইটোত আছিলে হয়নে যোনটো পোষ্ট কনভেনশ্যনেল বুলি আমি ক'ব পাৰোঁ সেইটোত কনভেনশ্যনেল ষ্টেজত আছিলে ছেকেণ্ড পাৰ্টটোত আছিলে এথিকেল যোনবিলাক কনচেপ্ট ঠিক আছে ছেকেণ্ড ষ্টেজটোৰ যোনটো ছেকেণ্ড পাৰ্ট আছিলে সেইটোত অ'কে ইয়াত আছে যে 7টো দিছে উইচ অফ দ্য ফলোয়িং ইজ এ ক'ৰ প্ৰিন্সিপল অফ কনষ্ট্ৰাকটিভিষ্ট লাৰ্ণিং থিয়ৰী অ'কে কনষ্ট্ৰাকটিভিষ্ট বুলি ক'লে আমি কি বুজিম যোনবিলাক আমাৰ থিয়ৰিজ আমি পঢ়ি আছোঁ যেনেকৈ পিয়াজে থিয়ৰি কোলবাৰ্গৰ থিয়ৰি এই গোটেইখিনি এইখিনি কনচেপ্টৰ ভিতৰত আহিব
স্কুল অফ যোনটো লাৰ্ণিং সেইটো ইয়াতে অপশ্যন এটো দিছে যে ষ্টুডেণ্টছ কোৰ প্ৰিন্সিপাল হয় বুলি কৈছে কনষ্ট্ৰাকটিভিষ্টিক থিয়ৰীৰ যোনটো কোৰ প্ৰিন্সিপাল হয় সেইটো ষ্টুডেণ্টছ কনষ্ট্ৰাক্ট দেয়াৰ ওন নলেজ থ্ৰু এক্টিভ এংগেজমেণ্ট উইথ দেয়াৰ এনভাইৰনমেণ্ট অ'কে এক্টিভ এংগেজমেণ্টৰ কথা কৈছে এইটো কাৰেক্ট হ'ব যেন লাগিছে হয়নে যোনবিলাক নতুন থিয়ৰিজ আছে সেইবিলাকত ষ্টুডেণ্টৰ এক্টিভিটিটো বেছিকৈ মেটাৰ কৰে ষ্টুডেণ্ট এক্টিভ হ'ব লাগে বুলি কৈছে পেছিভ লাৰ্ণাৰ হ'ব নালাগে বুলি কৈছে অপশ্যন বিটোত দিছে লাৰ্ণিং ইজ প্ৰাইমেৰিলি এ পেছিভ প্ৰচেছ পেছিভ ৱৰ্ডটো য'ত আছে এইটো নহয় এইটো অপশ্যন বিটো কাৰেক্ট নহয় লাৰ্ণাৰ্ছ সদায় কি হ'ব লাগে এক্টিভ হ'ব লাগে অ'কে না অপশ্যন চিটো দিছে যে টিচাৰ শুড প্ৰভাইড ডাইৰেক্ট ইনষ্ট্ৰাকশ্যন এণ্ড এক্সপ্লিচিট গাইডেন্স টু ষ্টুডেণ্টছ এইটো কি হ'ব এইখিনি জেগাত যেতিয়া ডাইৰেক্ট যদি গাইডেন্স এটা আৰু দি দিয়ে তেতিয়া তেওঁলোকে নিজে একো নকৰিব হয়নে লাৰ্ণিং ডুইং মানে নিজে কৰিব আৰু শিকিব উইথ এক্সপিৰিয়েঞ্চ যদি টিচাৰে সকলো প্ৰভাইডেই কৰি দিয়ে তেতিয়া কি হ'ব তেওঁলোকৰ যোনটো এক্সপিৰিয়েঞ্চৰ থ্ৰু শিকিব সেইটোতো তেওঁলোকে লাভেই নকৰিব হয়নে এই অপশ্যন চিটোকো আমি কাৰেক্ট বুলি ধৰিব নোৱাৰোঁ ইয়াত দিছে অপশ্যন ডিটো দিছে যে লাৰ্ণিং অকাৰ্ছ ৱেন ষ্টুডেণ্টছ ৰিচিভ কাৰেক্ট আনচাৰ এণ্ড ফিডবেক ফ্ৰম দ্য টিচাৰ এইটোতো একেবাৰে নহয় অকল কাৰেক্ট আনচাৰ আৰু ফিডবেক পালেহে তেওঁলোকৰ লাৰ্ণিং এইটোত নহয় ইয়াৰে যোনটো অপশ্যন এটো দিছে যে ষ্টুডেণ্টছ কনষ্ট্ৰাক্ট দেয়াৰ ওন নলেজ থ্ৰু এক্টিভ এংগেজমেণ্ট উইথ দেয়াৰ এনভাইৰনমেণ্ট অৰ্থাৎ যোনটো পৰিৱেশৰ লগত থাকে বিদ্যালয় হ'ব পাৰে নিজৰ ফেমিলি হ'ব পাৰে পৰিয়ালৰ মাজত হ'ব পাৰে বা চাৰিওফালৰ যোনটো ছাৰাউণ্ডিংছ হ'ব পাৰে সেইটোৰ লগত থাকি পেলাই যোনটো নলেজ গেইন কৰিব নিজে সেইটোৰ পৰা তেওঁলোকে শিকে বুলি কৈছে এইটো আমাৰ যোনবিলাক থিয়ৰিজ আছিল নিউ থিয়ৰিজ আছিল সেইটোৱে কনচেপ্ট আছিলে যে ষ্টুডেণ্টছে নিজে এক্সপিৰিয়েঞ্চ কৰি শিকিব এনভাইৰনমেণ্টৰ পৰা অ'কে যোনবোৰ পিয়াজে থিয়ৰি আছে কলবাগৰ থিয়ৰি আছে এই গোটেইখিনিয়ে এইটো কনচেপ্টকে ছাপৰ্ট কৰে তাৰপিছত নম্বৰ 8টো দিছে একৰ্ডিং টু ভাইগস্কি what is the role of the teacher in facilitating cognitive development ভাইগস্কিৰ যোনটো থিয়ৰি কি বুলি কৈছে যে এজন শিক্ষকৰ কেনে ধৰণৰ ৰোল হ'ব লাগে কগনিটিভ ডেভেলপমেণ্টৰ ক্ষেত্ৰত এজন শিশুৰ কেনেকুৱা ধৰণৰ ৰোল হ'ব লাগে বুলি কৈছে শিক্ষক এজনে কি কৰিব যে টু এলাউ দ্য ষ্টুডেণ্টছ টু লাৰ্ণ কমপ্লিটলি ইণ্ডিপেণ্ডেণ্টলি অ'কে এইটোতো নহয় একেবাৰে মানে ইণ্ডিপেণ্ডেণ্টৰ কথা কৈছে ইণ্ডিপেণ্ডেণ্টলি তেওঁলোকে লাৰ্ণ কৰিব লাগে লাৰ্ণাৰসকলক ফ্ৰীডম প্ৰদান কৰিব লাগে বুলি কৈছে কিন্তু কি হয় কমপ্লিট ইণ্ডিপেণ্ডেঞ্চ হ'ব নেকি তেওঁলোকৰ নহয় তেওঁলোকক এটা গাইডেঞ্চৰ প্ৰয়োজন হ'ব শিক্ষক এজনে গাইড কৰিব তেওঁক মটিভেট কৰিব শিশুসকলক বা লাৰ্ণাৰসকলক কমপ্লিট ইণ্ডিপেণ্ডেঞ্চ এইটোতো নহয় এইটো নহয় যেন লাগিছে to give only those tasks that the student can currently do independently অকল নিজে কৰিব পৰা টাস্কসমূহ দিবলৈ কৈছে অৰ্থাৎ কঠিন বিষয়সমূহ তেওঁলোকক দিবই মানা কৰিছে যোনবোৰ এজন ষ্টুডেণ্টে নিজে কৰিব পাৰে সেইটোহে প্ৰদান কৰিব কৈছে এইটো কাৰেক্ট নহয় তেওঁলোকৰ ডেভেলপমেণ্টটো কিদৰে হ'ব যদি অকল ইজিখিনিকে আপুনি প্ৰভাইড কৰি থাকে টু প্ৰভাইড ইনফৰমেশ্যন এণ্ড নলেজ টু দ্য ষ্টুডেণ্টছ অ'কে এইটোতো নহয় টু গাইড এণ্ড ছাপৰ্ট দ্য ষ্টুডেণ্টছ লাৰ্ণিং থ্ৰু স্কেফল্ডিং ইয়াৰে এইটো অপশ্যন চিটো নহয় অপশ্যন বিটোতো নহয়েই ইয়াৰে অপশ্যন ডিটো কাৰেক্ট হ'ব ঠিক আছে নম্বৰ 8টো হ'ব অপশ্যন ডি অৰ্থাৎ টু গাইড এণ্ড ছাপৰ্ট দ্য ষ্টুডেণ্টছ লাৰ্ণিং স্কেফল্ডিং যোনটো আমি ভাইগস্কিৰ থিয়ৰি দেখিছিলোঁ তেওঁ স্কেফল্ডিঙৰ কথা কৈছিলে হয়নে স্কেফল্ডিং মানে কি এটা টেম্পৰেৰী হেল্প এজন ষ্টুডেণ্টৰ পটেঞ্চিয়েল যিমানখিনিলৈকে আছে পটেঞ্চিয়েল থকা এৰিয়াটোলৈকে তেওঁলোক পাবৰ কাৰণে কিহৰ প্ৰয়োজন হ'ব বুলি কৈছিলে টেম্পৰেৰী হেল্পৰ প্ৰয়োজন হ'ব গাইডৰ প্ৰয়োজন হ'ব সেইখিনি তেওঁ যোনটো মোৰ নলেজেবল আদাৰ্ছৰ কথা কৈছিলে MKOৰ কথা কৈছিলে তাতে তেওঁ কৈছিলে যে শিশু এজনে যদি কোনোবা এটা কাম কৰিব পাৰিছে সেইখিনিলৈকে তেওঁৰ যোনখিনি কৰিব পৰা এবিলিটি আছে হয়নে এবিলিটি আছে যদি এনেকৈ আমি চাৰ্কেল এটাৰ থ্ৰু আমি শিকিছিলোঁ যে যোনটো স্কেফল্ডিং আছিলে হয়নে এনেকৈ আছিলে এটা এৰিয়া আছিলে এনেকৈ এটা এৰিয়া আছিলে ইয়াতে যোনখিনি এইটো পাৰ্ট আছিলে যে শিশুসকলে এইটো পাৰ্টলৈকে নিজে কৰিব পাৰে এইখিনি পাৰ্ট তেওঁলোকে নিজে সমস্যাটো সমাধান কৰিব পাৰে যিকোনো এটা প্ৰব্লেম তেওঁ নিজে মানে সলিউশ্যনটো উলিয়াব পাৰে তাৰপিছত কিন্তু তেওঁৰ কেপেবিলিটি আছিলে এইখিনিলৈকে এৰিয়াটো তেওঁ কভাৰ কৰিব পাৰে কিন্তু এইখিনি কৰিব কাৰণে কি প্ৰয়োজন হ'ব তেওঁক টেম্পৰেৰী হেল্পৰ প্ৰয়োজন হ'ব হয়নে এই টেম্পৰেৰী হেল্পটোকে আমি কি বুলি ক'ম স্কেফল্ডিং বুলি ক'ম এইখিনি যোনখিনি এৰিয়া আছে এইখিনিত বেলেগ এজন ব্যক্তিয়ে টিচাৰ হ'ব পাৰে পেৰেণ্টছ হ'ব পাৰে এডাল্ট হ'ব পাৰে কোনোবা যে ষ্টুডেণ্ট এজনক কৰিব
অলপমান যোনখিনি জানে তাৰ পিছৰ কামখিনি কৰিবৰ কাৰণে এটা হেল্প দিব যেতিয়া তেওঁ নিজে শিকি ল'ব কৰিব পৰা হ'ব মেথছৰ প্ৰব্লেম এটাই যদি আমি কওঁ যে ছাপ'জ নাম্বাৰিঙৰ কথা যদি আমি এক্সাম্পল দিছোঁ চাগে যে এটা ছিংগল নাম্বাৰৰ এডিশ্যন কৰিব পাৰে ঠিক আছে 3+5 7+8 এনেকৈ যদি এডিশ্যন দিয়ে এজন শিশুৱে কৰিব পাৰে এজন ছাত্ৰই কৰিব পাৰে তাৰপিছত দুটা নাম্বাৰ যদি দিয়ে টিচাৰজনে তেওঁ কৰিব নোৱাৰে ছাপ'জ 12+13 15+17 এনেকৈ যদি দুটা নাম্বাৰ দিয়ে তেতিয়া কৰিব নোৱাৰা হৈ যায় তেওঁ এটা প্ৰব্লেম ফেচ কৰিছে হয়নে সেই সময়ছোৱাত টিচাৰজনে গাইড কৰিব যে দুটা নম্বৰ এডিশ্যন কিদৰে কৰে দুটা নম্বৰ এডিশ্যন কৰিবলৈ শিকাব এটা দুটা তেওঁক এক্সাম্পল কৰাই দেখাব তাৰপিছত নিজে কৰিবলৈ দিব ইণ্ডিপেণ্ডেণ্টলি কৰিব আৰু শিশুজনে ষ্টুডেণ্টজনে কৰিব পৰা হৈ যাব যেতিয়া কৰিব পৰা হৈ যাব সেইখিনিলৈকেহে সেই টিচাৰজনে গাইড কৰিব নেক্সট টাইম যেতিয়া দুটা নাম্বাৰ দিব ষ্টুডেণ্টজনে নিজে ছল্ভ কৰিব এই যে হেল্প এটা পালে টেম্পৰেৰী কৰিব নোৱাৰা আৰু পাৰাৰ মাজৰ সময়খিনিত সেই টেম্পৰেৰী হেল্পটোকে আমি কি বুলি ক'ম স্কেফল্ডিং বুলি ক'ম এতিয়া দিছে যে এজন মানে টিচাৰৰ কেনেধৰণৰ ৰ'ল হ'ব বুলি কৈছে কগনিটিভ ডেভেলপমেণ্টত to guide and support the students learning through scaffolding okay scaffolding হিচাপে তেওঁ সহায় কৰিব টেম্পৰেৰী হেল্প দিব বুজি পাইছে এইখিনি নেক্সট আমি চাম যে নম্বৰ 9 টো দিছে which of the following does not exemplify the an inclusive classroom ইয়াতে inclusive classroom এক্সাম্পল নহয় বুলি কৈছে ঠিক আছে এই নট কথাটো আমি মনত ৰাখিম offering differentiated instruction okay encouraging competitive ethos এটোটো নহয় কম্পিটিশনৰ কথা আমি সাপোৰ্ট নকৰো ষ্টুডেন্টছৰ মাজত incorporation of diverse perspective okay এটো নাম্বাৰ সি টো নহয় যেন লাগিছে ইয়াত নহয় বুলি কৈছে ওকে এইগিটাটো হয় অফাৰিং ইয়াত নট ঠিক আছে নট বুলি কৈছে অফাৰিং ডিফাৰেন্সিয়েটেড ইনস্ট্ৰাকশন এটোটো কৰিব লাগে হয়নে ইয়াত দিছে ইনকৰ্পোৰেটিভ ডাইভাৰ্স পাৰ্সপেক্টিভ ৰাখিব লাগে বুলি কৈছে মাল্টিপল ওয়েজ অফ লাৰ্নিং হয় বুলি কৈছে ষ্টুডেন্টছৰ তাৰপিছত দিছে ফলোইং ৰিজনেবল একমোডেশন এখিনিও হয় এটো কাৰেক্ট ইয়াত যেহেতু নহয় বুলি কৈছে ইয়াত এটো কৰিব নালাগে হয়নে এটোই কাৰেক্ট হ'ব এটো অপচনে হ'ব কাৰেক্ট এনকাৰেজিং কম্পিটিটিভ ইথস অৰ্থাৎ কম্পিটিশন শিশুসকলৰ মাজত ষ্টুডেন্টৰ মাজত কম্পিটিশন দিয়াৰ কথা কৈছে ইটো হিতুক একদম মানে সাংঘাতিক কম্পিটিশন এটা লগোৱাৰ কথা কৈছে তো হেতু কিতেও নহয় হয়নে ইনক্লুসিভ এডুকেশনত কি হয় learn together হয় একেলগে শিকাৰ কথা কৈছে সমানে ইকুৱেলি তেওঁলোকে ফেসিলিটি পোৱাৰ কথা কৈছে কম্পিটিশনৰ কথা ইনক্লুসিভ এডুকেশনে কোৱা নাই ঠিক আছে ইনক্লুসিভ এডুকেশনত কি হৈছে একেলগে শিকাৰ কথা কৈছে সকলো ষ্টুডেন্টে তেওঁ কিবা সমস্যা থাকিব পাৰে তেওঁ স্পেশাল নীড থকা ষ্টুডেন্ট হ'ব পাৰে তেওঁ হিয়াৰিং কিবা ইমপ্ৰুভমেন্ট থাকিব পাৰে তাৰ পিছত তেওঁ চকুৰ ক্ষেত্ৰত কিবা সমস্যা থাকিব পাৰে ফিজিক্যালি তেওঁ ADHD থাকিব পাৰে বেলেগ ধৰণৰ তেওঁলোকৰ সমস্যা নিউৰলজিক্যাল তেওঁৰ সমস্যা থাকিব পাৰে কিন্তু এই সকলো বিলাক ষ্টুডেন্ট আৰু নৰ্মাল ষ্টুডেন্ট একেলগে আগবাঢ়ি যাব বুলি কৈছে একেলগে নৰ্মাল এটা ক্লাছৰুমত পঢ়িব বুলি কৈছে হেতুৱে ইনক্লুসিভ এডুকেশনে সাপোৰ্ট কৰে হয়নে এখিনি হৈ গৈছে লাষ্টৰ কোৱেশ্চনটো চাম আমি যে an elementary school teacher can strongly influence students development of academic self concept by ইয়াতে কি দিছে যে এলিমেন্টাৰী স্কুলৰ টিচাৰে কি দৰে ইনফ্লুয়েন্স কৰিব ষ্টুডেন্টৰ ডেভেলপমেন্টত য'ত সেলফ কনসেপ্টটো তেওঁলোকৰ একাডেমিক সেলফ কনসেপ্টটো গ্ৰো কৰিবৰ কাৰণে সেলফ কনসেপ্ট মানে নিজৰ কনসেপ্টটো গ্ৰো কৰিবৰ কাৰণে ইয়াত দিছে ৰিৱাৰ্ডিং অটোনমি এণ্ড ইনিচিয়েটিভ ইন ষ্টুডেণ্টছ ওকে কিপিং ভেৰি লো এক্সপেক্টেশ্যন ফ্ৰম স্পেচিয়েল ষ্টুডেণ্টছ এটো নহয় ইনক্লুসিভ এডুকেশন যদি আমি ফলো কৰো ইনক্লুসিভ এডুকেশনে সদায় স্পেশাল ষ্টুডেন্টকো সমানে পঢ়ুৱা কথা কৈছে সমানে তেওঁলোকৰ ডেভেলপমেন্টৰ কথা কৈছে এনে এটো কাৰেক্ট নহয় যে তেওঁলোকৰ পৰা একেবাৰে লো এক্সপেক্টেশন ৰাখিব যে তেওঁলোকে নোৱাৰে বুলি ধৰি ল'ব হেতুটো নহয় তাৰপিছত দিছে কিপিং ভেৰি লো এক্সপেক্টেশনছ ফ্ৰম অল ষ্টুডেন্ট এটোটো একেবাৰে নহয় সকলো ষ্টুডেন্টৰ পৰা একেবাৰে লো এক্সপেক্টেশন ৰাখিব নেকি নহয় হেতু লো এক্সপেক্টেশন ৰাখা মানে কি আপুনি একো চেষ্টাই নকৰিব যে তেওঁলোকৰ যোনখিনি ক্যাপাবিলিটি আছে তেওঁলোকৰ যোনখিনি এবিলিটি আছে সেইখিনি তেওঁলোকৰ আপুনি ডেভেলপ কৰিবলৈ চেষ্টাই নকৰিব ইয়াত দিছে পানিশিং অটোনমি এণ্ড ইনিচিয়েটিভ ষ্টুডেণ্টছ পানিশিঙৰ কথা য'ত আহে সেইটো ডাইৰেক্ট কাট ইয়াত মানে ষ্টুডেণ্টসকলক যোনটো ফ্ৰীডম দিয়াৰ কথা কৈছে ষ্টুডেণ্টসকলে যদি কিবা ইনিচিয়েটিভ লৈছে সেইটোক পানিছমেণ্ট দিব নেকি নহয় ইয়াতে আপুনি কি কথা কৈছে অপশ্যন এটোৱে কাৰেক্ট হ'ব ৰিৱাৰ্ডিং অটোনমি এণ্ড ইনিচিয়েটিভ ইন ষ্টুডেণ্টছ অৰ্থাৎ যোনটো অটোনমি তেওঁলোকে আৰু ইনিচিয়েটিভ ষ্টুডেণ্ট ইয়াতে ৰিৱাৰ্ডিং মানে আপোনাক কিবা প্ৰাইজ এটা দিয়াৰ কথা কোৱা নাই কৈছে যে ষ্টুডেণ্টসকলৰ
সকলে যদি কিবা এটা ইনিচিয়েটিভ লৈছে নিজৰ সেলফ পাৰ্সপেক্টিভ গঢ়ি তুলিবৰ কাৰণে সেলফ কনসেপ্ট আৰু তেওঁলোকে যদি ফ্ৰীডম মানে ফ্ৰী হৈ পেলাই যদি নিজৰ এটা মত ৰাখিছে বা তেওঁলোকে কিবা এটা এক্টিভিটি কৰিছে সেইটোক আপুনি এনকাৰেজ কৰিব ৰিৱাৰ্ড কৰিব মানে ভেৰি গুড বুলি ক'ব ভাল কিবা পজিটিভ ৱৰ্ড ক'ব মোটিভেট কৰিব সেইটো কথা কৈছে ইয়াতে আৰু সেই সকলক অটোনমিটোক তেওঁ আৰু ইনিচিয়েটিভ ইন ষ্টুডেণ্টছ তেওঁলোকক এটা পজিটিভ আপুনি মানে সুবিধা কৰি দিব সেইখিনি যাতে তেওঁলোকে ফ্ৰীলি নিজৰ কনসেপ্টটো গ্ৰ' কৰিব পাৰে ওকে তো এইখিনি আছিলে আজিৰ ক্লাছটোত ওকে এইটোতো আপোনালোকে গম পাইছে যে কৈছোঁ আমাৰ যেনেকৈ স্কৰ্ডেমিৰ কোৰ্চেছসমূহ চলি আছে ADRE CTET আসাম পুলিচ GT আসাম ফৰেষ্ট এই গোটেইখিনিৰে আমাৰ কোৰ্চেছবোৰ চলি আছে খুব ডিটেইলছত চিলেবাছবোৰ গৈ আছে আপোনালোকে যদি ভাবিছে কোনোবাই আপোনাৰ কোনোবা চিনাকি যদি প্ৰিপেয়াৰ কৰি আছে বা আপুনি নিজেও যদি প্ৰিপেয়াৰ কৰি আছে কাইণ্ডলি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু লগতে যদি আপোনালোকৰ কিবা এনকুৱাৰী আছে কোৰ্চ ৰিলেটেড ইয়াতে এটা নম্বৰ আছে সেই নম্বৰটোত আপোনালোকে কণ্টেক্ট কৰিব পাৰে ঠিক আছে এই নম্বৰটোত কণ্টেক্ট কৰিলে আপোনালোকৰ কথাখিনি সুধি ল'ব পাৰিব ডিটেইলছত ওকে তো আজিৰ কাৰণে ইমানখিনিয়ে আছিলে যিহেতু আমি কুৱেশ্যন আনচাৰ্ছখিনি ডিছকাছ কৰিলোঁ আৰু যোনটো ভাইগস্কিৰ কোলবাৰ্গৰ থিয়ৰী সেইটো আমি ডিছকাছ কৰিলোঁ লগতে আমাৰ যোনখিনি কুৱেশ্যনছ আছে আমি অকল কুৱেশ্যনছখিনিয়ে নকৰাওঁ কুৱেশ্যনৰ লগত কনচেপ্টসমূহ অলপ অলপকৈ দি যাবলৈ চেষ্টা কৰোঁ ঠিক আছে তো আজি আশা কৰিছোঁ আপোনালোকৰ থিয়ৰিটো ক্লিয়াৰ হৈ গৈছে আৰু যোনখিনি আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ কৰিলোঁ সেইখিনিৰ আপোনালোকৰ কনচেপ্টসমূহ ক্লিয়াৰ হৈ গৈছে তো আজিৰ কাৰণে ইমানেই আছিলে ক্লাছটো নেক্সট ক্লাছত অন্য এটা টপিক লৈ আহিম অন্য এটা ইয়েৰৰ আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছো লৈ আহিবলৈ চেষ্টা কৰিম ঠিক আছে তো থেংক ইউ ছ' মাছ ফৰ জইনিং দ্য ক্লাছ টুডে এণ্ড চি ইউ ইন দ্য নেক্সট ক্লাছ বাই বাই এণ্ড টেক কেয়াৰ